আমাৰ মাজত এনেকুৱা এগৰাকী ব্যক্তি আছে যিগৰাকী ব্যক্তি খুব মৰম লাগে মৰম ইজ দ্য শব্দ প্ৰথমে আৰু প্ৰতিজন মানে মই কওঁ চিনেমাৰেই হওক থিয়েটাৰ ষ্টেজ টিভি প্ৰতিটো মাধ্যমৰে প্ৰতিজন শিল্পীয়ে প্ৰতিজন টেকনিচিয়ানে তেখেতক খুব শ্ৰদ্ধা কৰে খুব ভাল পায় আৰু তেখেত যেতিয়া ছেটলৈ আহি থাকে মানে এনেকুৱা এটা ব্যাগুম পাৰ্চনেলিটি তেওঁ খোজকাঢ়ি যেতিয়া আহি থকাৰ লগে লগে সকলোৰে মুখত হাঁহি বিৰিঙে চ' আৰু মানে তেওঁ অহা মানে আমি হহা ষ্টাৰ্ট কৰি দিওঁ আৰু তেখেত বেলেগ কোনো নহয় আপোনালোকে গেছ কৰিব পাৰিছে চাগে আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ জয়ন্ত ভাগৱতী ছাৰ জয়ন্ত দা ৱেলকাম টু দ্য লিভিং লেজেণ্ডছ থেংক ইউ ভেৰি মাছ লিভিং লিজেণ্ডছত আহিব পাৰি মনটো বৰ ভাল লাগিছে থেংক ইউ আৰু ইনফেক্ট আমি একদম ফৰ্মেলি আমি কথা নাপাতো আমি কেজুৱেলি পাতিম কিন্তু আমি কিছুমান অকণমান দৰকাৰী কথাও পাতিম নিশ্চয় কাৰণ আমি তেনেকৈ হাঁহি ফূৰ্তি কৰি আমি খুব ছিৰিয়াছ কাম কিছুমান কৰি আহিছোঁ সদায় জীৱনত চিনেমাৰ লগত জড়িত যিখিনি কথা আৰু প্ৰথমে মই আপোনাক মানে সৰুকালৰ কিছুমান কথা সুধিব বিচাৰিছোঁ যে আপুনি ইমান মৰম লগা ব্যক্তিত্বৰ এগৰাকী মানে মানুহ তেওঁ আপুনি সৰুতে কেনেকুৱা আছিল সৰুতে উৎপত্তি আছিল নে এনেকুৱাই মৰম মই এটাই কথা কওঁ মই নাজানো কেনেকৈ কি কিন্তু মই একেবাৰে হেৰি আছোঁ মাহঁতে কয় হেবাং বুলি পেলাই দেই হেবাং মোৰ এই উৎপত্তিৰ স্বভাৱটো নাছিলে আগৰ পৰা মই শান্ত শিষ্ট আছিলোঁ তেনেকৈ চলিছিলোঁ আৰু চবৰ লগত খেলা ধূলা কৰি পেলাই মিলি মিচি থাকিবলৈ পালে ভাল পাইছিলোঁ আৰু তাৰমানে আপুনি সঁচা সঁচিকৈ এই যে আপুনি যেনেকুৱা সৰু থাকোঁতেও এনেকুৱাই আছিল এনেকৈ আছিল যদিও হেবাং বুলি নকওঁ বাৰু এতিয়া ডাঙৰ হৈ গ'ল অলপ ডাঙৰ ল'ৰাটো গতিকে হেবাং বুলি নকওঁ আৰু আপুনি এবাৰ খুব সুন্দৰ কথা এটা কৈছিলে আপোনালোকৰ ঘৰত এটা গৰু আছিল এজনী কুকুৰা আছিল আৰু কি আছিল কওকচোন নামকেইটা মায়ে কি কৰিছিল আমাৰ ঘৰত মায়ে দিছিলে এইবিলাক নাম গৰু এজনী আছিলে দামুৰী তাইৰ নাম দিছিলে চুমকি আৰু ছাগলী আছিলে মোক আইতাই দিছিলে ছাগলীটো দেই গৰু আইতাই দিয়া ছাগলীজনীৰ নাম দিছিলে মায়ে বুটলি আৰু কুকুৰ দুটা আছিলে তেতিয়া কুকুৰ আগতে বহুত আছিলে শেষত এই চিৰিজটোত সেই কুকুৰকেইটাৰ নাম এটা আছিলে এটা বুটু যিটো মতা কুকুৰ আৰু এটা আছিলে টুচি আৰু এটা মুৰ্গী আছিলে মুৰ্গী আহি বজাৰৰ পৰা কণী আনি পেলাই তাত দি থওঁতে তাৰ হাঁহৰ লগত উমলিত পৰি পেলাই এটা মুৰ্গী ওলালে সেইটো আমি পুহিছিলোঁ তাৰ নাম আছে লাল মানে তাৰ কেনেকুৱাটো কি চাবা একদম মানে তাৰ গ্ৰেছ কেনেকুৱা চাবা কি একদম মানে ভব্য গভ্য হৈ আহে খোজ দিয়ে আৰু হাঁহটোৰ নাম আছিলে ভলুকা নাজানো মায়ে কিয় নাম দিলে এইবিলাক কি নাই মা কলেজত চাকৰি কৰিছে যেতিয়া আহিলে তেতিয়া ওচৰত আমাৰ ওচৰ চুবুৰীয়ে দেখা পায় বাইদেউয়ে চাই তাহাঁতি পিছে লাইন হয় আৰু একদম এনেকুৱা ধুনীয়া এটাৰ পিছত এটা ধুনীয়াকৈ আহে লাইন নাভাঙে দেই একদম লাইন কৰি মাৰ পিছে পিছে আহি থাকে আৰু কি ভদ্ৰ আৰু তাহাঁতৰ লগত আমাৰ ৰিলেশ্যন কেনেকুৱা আছিলে এইকেইটাৰ লগত আমাক খাতি নকৰে মায়ে তাহাঁতৰ একদম চুপিৰিয়ৰজনক ধৰিছে সৰু সুৰাবিলাকক ইমান খাতি বাতি এই সৰু বাৰান্দা এখনৰ পিছফালে মায়ে কেতিয়াবা তাতে বহি পেলাই কিবা কিবি দিয়ে তাতে চব খাই ধৰা এতিয়া কুকুৰটোক দি ধুনীয়াকৈ তোমাৰ কুঁহিয়াৰো দিয়ে চোবাই মেলি যেনেকৈ খায় মায়ে কয় বুটু য'ত ত'ত নেপেলাবি দেই চুবোৱাবিলাক তাত পেলাবি আহি পেলাই যেনেকৈ মানুহৰ কথা কয় তেনেকৈ সি তেনেকৈ পেলাব তাৰপিছতে হালধিৰ ৰস খুৱাই কিবা খুৱাই এইবিলাক মাজে মাজে কৰে তাৰপিছতে ছাগলীটো আছিলে আমি যেতিয়া ফুৰিবলৈ যাওঁ ৰাস্তাৰ কিনাৰে যদি ছাগলীটো চৰি থাকে আমাক দেখিলে এটা মাতে মানে ছাগলীটোৱে বেকেনে মাত লগায় মই আছোঁ ইয়াতে মাত লগায় আৰু তাক যেনেকৈ তুমি মাতি থাকিবা সি তেনেকৈ মাতে আমি যেতিয়া মাতটো এইটো ধেমালি কৰোঁ মোৰ লগৰবিলাকো কৰে আগতে বুটলি বে
বুটলি মে তুমি যেনেকৈ মাতিবা আহিব তেনেকৈ আহি পেলাই মানে ৰিপ্লাইটো তেনেকেই দিয়ে ৰিপ্লাইটো তেনেকৈ তাৰপিছত বুটলিটো এদিন নাইকিয়া হ'ল চবৰে খুব দুখ লাগিছে বুটলি ক'ত গ'ল কি হ'ল নাই বিচাৰি বিচাৰি কোনোবাই নিলে আৰু ছাগলীটো তাৰপিছত মাৰো বেয়া লাগিছে আমাৰো বেয়া লাগিছে আমাৰ ঘৰত যিটো ল'ৰা আছিলে হেল্পাৰ সি বোলে মই যাওঁ বোলে তই ক'ত যায় এতিয়া ৰাতি মই লৈ আহিম মই তই ৰাতিহে যাবলৈ ভাবিছে নহয় ৰাতি যোৱাৰ কথা আছে এতিয়া দিনত গৈ লাভ নাই গধূলি সময়ত সি গৈছে আমাৰ ওচৰতে কাৰ্বি গাঁও এখন আছে নাৰিকল বস্তি তাৰ ভিতৰত সোমাই গৈছে সি তাতে কি হৈছে আহিবৰ সময়ত সি একদম পূৰা বুটলি লৈ আহিছে লগত কি হ'ল সি গ'ল গৈ পেলাই মাতিছে তাত বুটলি গৈ তাই ৰিপ্লাই দি আছে বান্ধি থৈছিলে তাৰপৰা তাত সোমাই গৈছে মানুহজনৰ তাক বোলে একদম মাৰো যেন কৰিছে তাৰপিছত মানুহে বহিছে তুমি মিছামিছি বদনাম দিবলৈ আহিছা আমাক হা আমাৰ কোনে কৈছে তোমালোকৰ ছাগলী কৈছে আমাৰ ছাগলীৰ নাম আছে তেওঁ বোলে কৈছে আমাৰ ছাগলীৰো নাম আছে চব মানুহে কৈ আছে তাত আহি পেলাই তেওঁলোকে সেই কলচি খাই যে কলচি খাই আছিলে কৈছে ঠিক আছে বাৰু আপুনি মাতক আপোনাৰ ছাগলীক এতিয়া মাতি আছে কিবা কিবি যদু মধু কিবা ছাগলী পাত্তা দিয়া নাই ই মাতিছে আৰু এই সুৰ লগাই লগাই মাতিছে তাইও সেই সুৰত কৈ আছে এইটো মানুহৰ বিৰাট এটা ৰস পাইছে তাতে এই হয় জিঅ'কে এওঁৰে ছাগলী এইটো বুটলিয়ে নিজৰ প্ৰব্লেম নিজে চল্ভ কৰিলে তাক লৈ আহিছে তাৰপিছত আহিলে আহি ঘৰত আহি মাৰ খং আৰু য'ত ত'ত ঘূৰি ফুৰিবি তেনেকৈ আহি পেলাই কি হ'ল কিনে যেনেকৈ শুনি থাকে নহয় তাৰপিছত ছাগলী যিটো গৰু আছে চুমকি তাই সৰু বাৰান্দাখনত ইহঁতকেইটা আহেতো তাই উঠি আহে মায়ে কৈ আইজনী এই ঠেক নহয় এইখন বাৰান্দাখন তই তলতে যাওঁ তাতে মুঠিবি গৰুজনীক কয় আমি তাৰ আগতে কৈছে তই যা তলত নাম বুলি কয় তাই মানে একদম এনেকৈ ধৰে তহঁতি খেদিবলৈ মোক কোন নাযাওঁ নাই নাযায় মায়ে ক'লে একে ক'বতে লগে লগে যাব লগে লগে নামি দিয়ে আৰু সেই তলত দূৰত থাকে মাতি থাকোঁ চুমকি চুমকি মাতি থাকে নাই চুমকি মায়ে এবাৰ খালি মাতিব চুমকি একদম যি আহিব দৌৰি আহি পায়হি আৰু ভলুকাই কি কৰে আমাৰ বাইজনী চিঞৰে বাই মই কিন্তু আৰু বাইদেউ মই বাচন চাচন নুধোঁ দেই ইমান দিগদাৰ কৰে ভলুকাই তাৰমানে কি হৈছে পিছফালে গৈ পেলাই তাই কাপোৰটো টানে এনেকৈ ভৰিত কামোৰে এইবিলাক উৎপাত তাক তাৰ দিনটো দুবাৰ ওপৰৰ পৰা আমাৰ ছাতৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰৰ পৰা তলতে গাঁত এটা খান্দি দিছিলে তাৰ পৰা এৰি দিয়ে পানী দিছে তাৰ পৰা দুবাৰ তাত দিব লাগিব তাত উৰি আহি তাত তাৰপিছত দিনটোত তাৰপিছত একো নাই আৰু সেইটো তাৰ খেলা আৰু আমাৰ ঘৰত আহিলে মানুহ আহিলে কয় এই মুৰ্গীটো বান্ধি থোৱা আছেনে বাৰু কিয় মানে ইমান ভয় কৰে তোমাৰ ধুনীয়াকৈ গহীনত চাই থাকিব এইপিনে দৰ্জা বন্ধ থাকিলে এই আগফালে যি দৰ্জা খোলা আছে সেইফালে গৈ এনেকৈ এইম লৈ 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 ভৰিৰে মাৰে কপালত কুকুৰৰ নিচিনা মানে মানুহে বান্ধিব মুৰ্গীক ভয় কৰে কুকুৰক ভয় নকৰে এনেকুৱা মানে নহয় মানে লাল মানে সন্ত্ৰাস সেই হ'ল তাতে আৰু বুটু আৰু টুচি যদি আমি সৰুতে খুব মৰম কৰিছিলোঁ নোমাল দেউতাই শ্বিলঙৰ পৰা লৈ আহিছিলে বুটু এটা এনেই আৰু তাক আৰু এনেই আৰু হেৰি নাই কিন্তু পিছত কি বিৰাট ধুনীয়া কুকুৰ আছিলে মায়ে তাক এবাৰ ভৰিত তলত পৰিলে ভৰি ভাঙিলে মায়ে বান্ধি মেলি তাক লগত ৰাখি সি মাৰ ভক্ত পুৰা দেই পুৰা ভাল ভক্ত যেতিয়া খাবলৈ আহে দুপৰীয়া সময়ত মায়ে কয় কি থালখন ওচৰ চাপাই কৰিব পৰা নাই এনেকৈ যে আছে যি ধুনীয়াকৈ থালখন তললৈ টানি আনি আৰু লৰি থাকে যে থালখন খাবৰ সময়ত থালখন যে লৰি আছে ধৰি নলওঁ কিয় এনেকৈ একদম মানুহক কোৱা নিচিনা থালখন ধৰি ল'ব খাব আৰু তুমি বিশ্বাস কৰা কি কুকুৰ আছিলে মানে যিদিনাখন মায়ে চব দিয়ে ফ্ৰুটছ কিবা কিবি চব দিয়ে যি দিয়ে খাবলৈ যিদিনাখন তোমাৰ আমাৰ ঘৰত এনেইতো মাংসটো থাকেই আৰু কুকুৰৰ যিদিনাখন টেঙা আঞ্জা আৰু খাৰ থাকে নহয়
সেইদিনাখন মাৰ পিছে পিছে ঘূৰি থাকে আৰু অলপমান লাগে খাবলৈ এইটো He's এটা কুকুৰ supposed to be a কুকুৰ কুকুৰ তাৰপিছতে খাই লৈ ৰাতিপুৱা যেনিবা খালে ব্ৰেকফাষ্ট খোৱাৰ পাছত যিটো তাৰ খোৱা আৰু খোৱাৰ পাছত মাৰ পিছে পিছে ঘূৰে কি কৈছোঁ আমাৰ মামাই কয় তাৰ দাঁত টেং আহিছে তাৰমানে মায়ে যে তামোল খায় ইমানকণ তামোল অকণমান পাণ থাকিব লাগে তামোল পাণ খোৱা কুকুৰ খায় আৰু মাৰ ওপৰত যদি কিবা অভিমান হয় মাৰ যে তামোলবিলাক আছে বক্সত চব নি বাহিৰত পেলায় মায়ে কয় কি মই চাই আছোঁ আজি যদি মই তামোল নাপাওঁ নহয় কাৰ মই আজি পিঠি ফালিলে ঠিক নাই অলপ দিনৰ পিছত চব তামোল ইয়াত লৈ আহিবি অলপ দিনৰ পিছত লৈ আহে আৰু আমাৰ ঘৰত যেতিয়া মানুহ কোনোবা আহিলে মাহঁতে কি হৈছে যে ছোৱালী মানুহ মাইকী মানুহ ড্ৰেছিং এখনৰ ওচৰত গৈ এনেকৈ প্ৰথমতে চুলিখিনি এনেকৈ চাই দিছিলে মায়ে চোৱাৰ পিছত বুটু উঠে এনেকৈ উঠি পেলাই সি একদম তাৰ এনেকৈ দি চাব নহয় চাই পেলাই গৈ পেলাই আমি যে কথা পাতি থাকিলোঁ সিও থাকে ড্ৰয়িং ৰুমত এনেকুৱা এটা জেগাত বহে যাৰ পৰা চবৰে কথা মানে সি শুনিব পাৰে কোনোবা তুমি কথা ক'লে তোমালৈ চাব সি ক'লে তেনেকৈ মায়ে অলপ দি শুনিব দিয়ে কৰি ডাঙৰৰ কথাৰ লগত কি ভাগ লাগে তোক ইয়াত এনেকৈ ভিতৰলৈ যাওঁ নেকি এনেকৈ উঠি পেলাই যায় লাহে লাহে ভিতৰত একদম আৰু মানুহ আৰু আমাৰ লগৰবিলাকে ধেমালি কৰে মিউজিক চিষ্টেমটো আছিলে ৰেকৰ্ড প্লেয়াৰত বজায় কৈছে ই হিজ মাষ্টাৰৰ লগৰ কুকুৰটো যে একদম তেনেকুৱা ধৰণৰ আছিলে দেই তোমাৰ মিউজিকটো বজাই দিয়াৰ লগে গান বজায় সি খুব ভদ্ৰকৈ দৰ্জাত ঠক 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 নক কৰে নুখুলিলে একদম ভদ্ৰভাৱে অলপ দেৰি মাৰে যে তুমি নুখুলিলে তেতিয়া তাৰ গুণ্ডামি আৰম্ভ হয় ডাং ঢুং একদম মাৰি মানে দৰ্জা ভিতৰত খুলি দিয়ে গহীনত আহি লৈ হেৰি বক্সৰ ওচৰত চাউণ্ড বক্সৰ ওচৰত তাতে বহিলে একদম ধুনীয়াকৈ এই গান শুনে এইটো হৈছে কুকুৰৰ পুলিনি হেৰি বৰঠাকুৰ DIPৰ ডিৰেক্টৰ আছিলে ডিৰেক্টৰজন আছিলে দিল্লীত আছিলে তেওঁ যিদিনাখনেই গুৱাহাটীলৈ আমাৰ ঘৰৰ ওচৰত জোনাগীৰৰ তেওঁৰ এটা ঘৰ আছিলে তেওঁ প্ৰথম অলপ দেৰি থাকি চিধা আমাৰ ঘৰত আহে মই তোমালোকৰ ইহঁতৰ খেলাবিলাক চাবলৈ আহিছোঁ সেই সময়ত এই ভিডিঅ' টিডিঅ' নাছিলেতো কৰিব নোৱাৰিলোঁ কিন্তু চাবলগীয়া ভাইৰেল হৈ গ'লে ইণ্টাৰেষ্টিং বস্তু মই একচুৱেলি এইখিনি কথা আপোনাক আৰম্ভণিতে সেইকাৰণে সুধিছোঁ কাৰণ মই ইচ্ছা কৰিছোঁ যে আজিকালি এতিয়া ল'ৰা ছোৱালীও খুব মৰম কৰে জন্তু বা হেৰি আমাৰ এটা প্ৰজন্ম আছে যিয়ে মানে জন্তুৰ লগত তেওঁলোকৰ সিমান এটা মৰম বা এনেকুৱা কম্পেশ্যন নাই এনিমেলছৰ প্ৰতি গতিকে এই গোটেইখিনি কথা যেতিয়া আপুনি মোক শ্বুটিঙত এদিন কৈছিল মই আকৌ ঘৰত আহি কৈছোঁ মানে এইবোৰ বৰ সুন্দৰ সুন্দৰ মৰম লগা কথা আৰু আপোনাৰ মাৰ কথা কি জানে মই কওঁ হয় ইমান কাম আছিলে ন তাৰপিছত এইবিলাকত লাগিবলৈ কি সময় যে আয়ো কাক শিকিব লাগিব কাৰোবাক কিন্তু এনেই ভেট ডক্টৰ সেইটোতো বেলেগ কথা হেৰি মা নিজৰ ফালৰ পৰাও কিছুমান যে হালধি ৰস খুৱাব লাগে নহৰু খোৱা সেইবিলাক কৰে তাৰপিছত মা কলেজৰ প্ৰফেচাৰ আছিলে আৰু এনেই হেৰিও আছিলে তোমাৰ মানে সামাজিক কাম বেলেগো কৰিছিলে প্লাছ ৰেডিঅ' ড্ৰামা কৰে এইখিনি কৰি মেলি লৈ চ' আপোনাৰ তাৰমানে এক্টিং স্কিলখিনি মাৰ পৰা পাইছে মাৰ পৰা পাইছোঁ মাৰ দেউতাকৰ পাইছোঁ মাৰ পৰা পাইছোঁ মাৰ দেউতাৰ ককাৰ পৰা পাইছে চ' আপুনি যেতিয়া সৰু আছিল কেতিয়া প্ৰথমে আপোনাৰ এনেকুৱা কেতিয়া লাগিলে যে ময়ো এক্টিং কৰিম ময়ো ষ্টেজত উঠিম ককাহঁতক দেখিছিলোঁ যে ককাই ষ্টেজত ড্ৰামা কৰা আপোনাৰ ফাৰ্ষ্ট পাৰফৰ্মেঞ্চ মোৰ প্ৰথম পাৰফৰ্মেঞ্চ আছিলে তেতন তামুলী বুলি আমাৰ স্কুলৰ হেৰিত আছিলে মোৰ এইখনকে নাটক কৰি বাৰু মানে সৰু থাকোঁতে নে সৰুতে লগৰ চববিলাক তেতিয়া ক্লাছ 3 আৰু ক্লাছ 3 মানৰ তেতিয়া মই 3 পৰা মই আগতে শ্বিলঙত আছিলোঁ এতিয়া ককা দেউতাই মোক লৈ গৈছিলে গাৰ্ডেনত টি গাৰ্ডেনত সেই 3 পৰা মই তেতিয়া ককা দেউতাৰ লগত আছিলোঁ গৈ পেলাই তেতিয়া এই লগৰ বন্ধু বান্ধৱ সৰু লগৰ যিখিনি আছে পাইতো তেতিয়া বোলে আমি নাটক কৰিম ককাই ডাঙৰবিলাকে কৰে আমিও কৰিম আৰু তেতিয়া 3, 4, 5 কিন্তু 4 মানত আৰু ঘৰত তোমাৰ টি গাৰ্ডেন আছিলে
ঘৰবিলাক বিৰাট ডাঙৰ ডাঙৰ ঘৰটো আছিলেই চামেলি চব ঘৰটো এইখন তাতে এটা ৰুমত মোৰ 2টা ৰুম ডাঙৰ ডাঙৰ থাকা ৰুম কোনো নাই এটাত মই লাইব্ৰেৰী নিচিনা কিবা কিবি আছিলে মায়ে ইয়াৰ পৰা কিতাপ চিতাপ পঠিয়াই তাত ৰাখোঁ মই নিজেই লাইব্ৰেৰী নিচিনা এটা কৰি দিছিলোঁ ময়ো পঢ়োঁ লগৰবিলাকো পঢ়ে আৰু এটা মোৰ বেডৰুম এটা মস্ত ডাঙৰ তাত আমি কৰিলোঁ নাটক কৰিম নাটক কি কৰিম প্ৰথম নাটকখনৰ মই ডিৰেক্টৰ প্ৰডিউচাৰ ডিৰেক্টৰ মেকআপ আৰ্টিষ্ট এক্টৰ চব মই লাহে লাহে যিটো নাটকটো বুজি আহিছোঁ এটা ডিপাৰ্টমেণ্ট এৰি গৈ আছোঁ ইমান সহজ নহয় মানে টান এৰি আগতে আৰু কৰিবলৈ ককাহঁতে বহুত এনকাৰেজ কৰিছিলে ককাক ক'লোঁ যে আমি নাটক কৰিম আপোনাৰ ঘড়ীটো দি যাব ককাৰ হাত ঘড়ীটো সেইটো পিন্ধাৰ বিৰাট চখ আৰু মানে টাইমিংটো লাগে মানে তেতিয়া এক্সটেম্পৰ স্পীচ এনেকুৱা দিনযোৰা কাৰ্যসূচী এনেকুৱা এইবিলাক আছে গতিকে তাৰ কাৰণে লাগে তাৰপিছতে আৰু তেতিয়া আমাৰ কিবা বস্তু লাগিলে কেয়াগোলাত শ্লিপ দিয়ে যি লাগে তাত নাথাকিলে কেয়াগোলাৰ পৰা বস্তুটো ঘৰত আহি দি যায় এই যে ল'ৰা ছোৱালীবিলাক আছে মানুহকো মাতিছোঁ ইনভাইট কৰিছোঁ চাহ তাহ খাব কিবা তাৰ লগত কিবা খাব লাগিব বাকী মানুহে কৰি দিব তাতে বাগানত কাম কৰা মানুহ যথেষ্ট আছিলে বাকী খোৱা বোৱা বস্তু আৰু কিবা লাগিলে ককাই কৈছে আৰু আমি কওঁ আৰু কি লাগে কেয়াগোলাৰ পৰা বস্তু আমাৰ দি দিয়ে এই 2খন বিচনা লগাই ষ্টেজ কৰিছোঁ তাত নাটক কৰিছোঁ বুজিছানে লাহে লাহে ডাঙৰ মানুহবিলাকে তাতে এটা নাট্য মন্দিৰ হৈছিলে সেইটো ইনাগুৰেশ্যন হ'ল তাতে গধূলি মানুহবিলাকে ডাঙৰবিলাকে কৰে দুপৰীয়া সময়টো খালী থাকে আমাৰ বন্ধ দিনত আমি কৰিম ৰিহাৰ্চেল তাত যাওঁ আৰু বেলেগ এখন নাটক লৈছোঁ তেতিয়া মোৰ মনত পৰিছে ষ্টেজত মই তেখেতৰ মানে মোৰ এতিয়া বেয়া লাগিছে আচল নামটো মই ক'বলৈ পাহৰি গ'লোঁ এতিয়া তেওঁ এনেই যোৰহাটত খুব পপুলাৰ আছিলে তগৰ মামা চবেই জানে তগৰ মামা বুলি ক'লে জানে মই সেইকাৰণে ভাবোঁ যে তগৰ মামাই মোৰ প্ৰথম ডিৰেক্টৰ আছিলে এদিন দুপৰীয়া আমি নাটক কৰি থাকোঁতে কিবা এটা ব্লাইণ্ড ল'ৰা এটাৰ তগৰ মামা আহি মোক দেখুৱাই দিছে যে এইটো এনেকৈ কৰিবা এইটো তেনেকৈ কৰিবা তেনেকুৱা মই এতিয়াও সেইকাৰণে তগৰ মামা মোৰ জীৱনৰ প্ৰথম ডিৰেক্টৰ বুলি ভাবোঁ মজিদ কাহঁতৰ লগৰ আছিলে বন্ধু আছিলে আব্দুল মজিদ প্ৰয়াত আমাৰ শ্ৰদ্ধাৰ তেখেতৰ তাৰপিছতে সেই তাতে আৰম্ভ হৈছিলে প্ৰথম আৰু খুব ইচ্ছা আছিলে দিলীপা যে জীৱনত যদি কেতিয়াবা মায়ে ৰেডিঅ'ত কৰিছিলে বোলো ময়ো যদি কেতিয়াবা ৰেডিঅ'ত কৰিব পাৰোঁ ৰেডিঅ' এক্টৰ সেইটো বিৰাট চখ এটা মোৰ এটা জীৱনৰ এটা সেইটো এটা এম্বিশ্যন আছিলে দেই ৰেডিঅ' এক্টৰ হ'বৰ কাৰণে ৰেডিঅ'ত নাটক কৰিম কাৰণ যিদিনাখন মই ইয়াতে জেনেৰেল ৰেডিঅ' অডিশ্যন পাছ কৰিছোঁ সেইদিনা তুমি বিশ্বাস কৰা মোৰ এনেকুৱা ইচ্ছা মই যেন মানে হিমালয় শৃংগত কৰিছোঁ মানে ইমান ভাল লাগিছিল আৰু সেইটো কিমান বয়সত আছিল আপোনাৰ সেইটো মোৰ ডেকা কালত মই জেনেৰেল অডিশ্যন মই পাছ কৰিছোঁ 83 ৰেডিঅ'ত 83 পৰা এতিয়া ইমানখিনি পালোঁহি আৰু ৰেডিঅ' সঁচাকৈ মানে শিকিবলগীয়া এটা মিডিয়া আৰু ৰেডিঅ'ৰ পৰা মই মেক্সিমাম কথা শিকিলোঁ মই সেইকাৰণে নতুন চবকে কওঁ নাটকৰ কথা সুধিলে যে তোমালোকে গুৱাহাটী ৰেডিঅ' ষ্টেচনৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ যিবিলাক হেৰি দেওবৰীয়া নাট্য উৎসৱ বুধবৰীয়া নাট্য উৎসৱ আগতে এইবিলাক আছিলে এইবিলাক তোমালোকে ৰেগুলাৰলি শুনিবা তাত মানে কি হয় এই প্ৰনাউন্সিয়েশ্যনটো ডেলিভাৰীটো ডেফটো আৰু চেন্সটো এই গোটেইবিলাক কথা খুব ভালকৈ শিকিব পাৰি আৰু তুমিতো জানাই নিজে হেৰি অভিনয় কৰা ছোৱালী চেন্সটো যদি ঠিকে থাকে তোমাৰ বাকী চব এক্টিংটো কিছুমান ধুনীয়াকৈ চলি গৈ যাবগৈ তাৰ লগত ডেফটো ডেলিভাৰী এইবিলাক কথা আছে কিন্তু চেন্সটো পুৰা জানিব লাগে চেন্সটো যদি ঠিক নাথাকে বাকী অংকবিলাক খেলি মেলি হৈ যায় আৰু আপোনাৰ এতিয়া আপুনি অভিনয় ষ্টেজতো কৰিলে ৰেডিঅ'টো কৰিলে
এখন ঘৰ মানে তাৰপিছত চিনেমাৰ জাৰ্ণিটো কেনেকৈ ষ্টাৰ্ট হ'ল মই জানো কিন্তু তথাপি মই বিচাৰিছোঁ যে আপুনি যেন কিতাপ এখন লিখিলে আপুনি চিনেমাৰ জাৰ্ণিটো কেনেকৈ লিখিব চিনেমাৰ জাৰ্ণিটো মোৰ অলপ পলমকৈ আৰম্ভ হৈছে হয় মই দেখিছোঁ ঘৰৰ ওচৰত কিবা কিবি হয় মোৰ কোনো অহংকাৰ নাছিলে আকৌ দেই বুলি কিন্তু মোক কয় তই নকওঁ কিয় কিন্তু মই ধৰ মোৰ ভাইটিক পঠিয়াইছোঁ এইটো সৰু 7 ষোল্লতীয়া সৰু সি কিবা কৰিছে বোলে মোৰ মানে লাজ লাগে মোৰ ক'বলৈ আৰু মই নিজে ভাবোঁ কি মই নাটক কৰিম কেতিয়াবা যদি ক'ৰবাত দেখে কোনোবাই মাতিলে তেতিয়া কৰিম আৰু লাহে লাহে ভাবিছিলোঁ কিন্তু মই নিজে কৈ পেলাই ক'ম কি বুলি ভাবিব মোক মানুহৰ মানে জানো যদি মানুহজন উপযুক্ত হয় নিশ্চয় মাতিব আৰু কোনোবাইতো ক'ব কোনেনো ক'ব দেচোন তাতে কিবা আছিলে সেইবিলাক অদ্ভুত চিন্তা আছিলে চিধাকৈ ভাবিছিলোঁ মই আৰু ৰেডিঅ' অডিশ্যনটোৱে তেনেকুৱা আছিলে অডিশ্যনটোতে মোৰ বন্ধু আছে তেওঁ গায়ক হেমেন দাস হেমেনে কয় বোলা মহেন্দ্ৰ এটা কওঁগৈ মহেন্দ্ৰ কথা মই নাই নকওঁ দেই মায়ে গম পালে খং কৰিব নিজে তুমি গৈ পেলাই ক'বলৈ গৈছা তাৰপিছত যিদিনাখন মই পাইছোঁ অডিশ্যনটো অলপ বাহিৰৰ কথা কৈ দিছোঁ মাৰ পৰা এইখিনি জানিছোঁ ডেইলি এনেকৈ কবি ডাইলগ কি নাই আৰু পঢ়া শুনাৰ ক্ষেত্ৰত মা ইমান ষ্ট্ৰিক্ট নাছিলে মোৰ লগত ইমানখিনি নাটক চাটক যেতিয়া হয় ৰেডিঅ' নাটক তই যে নাটকখন আনি পেলাই তাত পেলাই থৈছ তোৰ ৰেকৰ্ডিং নাই তই চাব নালাগে নাটকখন ইয়াতে তেনেকুৱা আৰু যিদিনা ব্ৰডকাষ্ট হয় এইখিনি বহি থাকে মাৰ চকু চাব নোৱাৰোঁ বুজিছে নাই ভয় লাগে কি কয় এনেকৈ চাই যদি ডেলিভাৰী কি হৈছে কি নাই ইমানখিনি আছিলে দেই আৰু মনত পৰে মাৰ কথা কওঁতে মাৰ 53 যেতিয়া ঢুকাইছিলে 53 বছৰ 8 মাহ মা ঢুকাওঁতে মাক ক্লাছ 7 পৰা 8লৈ বহুতে বিয়া হৈছে তাতকৈ প্ৰাইভেটলি পঢ়ি মাষ্টাৰ ডিগ্ৰী কৰিছে ইকনমিক্সত তাৰ পাছত তোমাৰ মায়ে আমাৰ ঘৰৰ ওচৰত ব্লাইণ্ড স্কুলখন হৈছিলে ব্ৰেইল শিকিছিলে গৈ পেলাই মাৰ লিখা ব্ৰেইলৰ গল্প কিতাপ এতিয়া বোধহয় ব্লাইণ্ড স্কুলত বিচাৰিলে পোৱা যাব ল'ৰাবিলাক আহে যে আমাৰ ঘৰৰ কিনাৰত বাইদেউ এইটো কি নাই মায়ে কৰি তাহাঁতক কয় তো মাৰ হেৰিটো মানে মোৰ কাৰণে বৰ এটা পাহৰিব নোৱাৰা কথা তেওঁ পিছলৈ অসুখীয়া হ'ল যদিও মানে চবৰে লগতে কেনেকুৱাখন তেওঁ এটা সম্পৰ্ক বজাই ৰাখিছিলে নহয় বৰ ডাঙৰ আৰু আগতে মায়ে কিবা কিবি কয় মই বোলো হ'ব শুনিম মোৰ তেতিয়া বোলো এইবিলাক বহুত শুনিবলৈ বাকী আছে মায়ে বৰ ধুনীয়া ৰান্ধিছিলে বুজিছা নাই যিকোনো কথা খুব ভাল ৰান্ধনি আছিলে মা আৰু খুব সোনকালে কৰে আমাৰ মামাহঁতে কয় মনো মেচিন বুলি কয় মানে মনো মেচিন তৎক্ষণাত কৰে কিবা এটা দেউতা আছিলে ট্ৰেড ইউনিয়নৰ হেৰি গোটেই অল ইণ্ডিয়াৰ বেলেগ বেলেগ ঠাই মানুহ আহিছিলে মাৰ মানে যাৰ যেনেকৈ যি লাগে তেনেকুৱা ৰেচিপিবিলাক মায়ে তেনেকৈ আমাৰ ঘৰত আহি খাবলৈও ভাল পায় এই মাৰ ৰন্ধাৰ গুণটো এইটো গুণ বুলিয়ে কৈছোঁ মই চাই মোৰ এতিয়া ৰন্ধাৰ প্ৰতি সাংঘাতিক আপুনি পালে কাৰণ কিয় আমি শ্বুটিঙত থাকোঁতে আহি আমি যিখন ৰিচেণ্ট চিনেমা কৰি আহিলোঁ সেইখনৰ বিষয়ে আমি অডিয়েঞ্চক বেছি নকওঁ বাৰু এতিয়া অফিচিয়েলি কিন্তু বৰ ধুনীয়া চিনেমাখন তাত আপুনি মোৰ শহুৰ দেউতা হৈছে আৰু তাৰপাছত মই দেখোঁ যে ইমান ধুনীয়াকৈ শ্বুটিং কৰি মেলি আহি দিনটো ভাগৰ নালাগে আপুনি আহি চিধাই আমি আজি ৰাতি কি খাম সেইটো ইম্পৰ্টেণ্ট আৰু গতিকে আপুনি মাৰ পৰা সেই মানে গুণটো আপুনি বৰ সুন্দৰকৈ পাইছে ভাল মই কেতিয়াবা মানে আজিকালি কেতিয়াবা মই কাঠিত পাকঘৰ সোমাওঁ মই সোমোৱাৰ দিনা মোৰ ল'ৰাইও ভাল পায় আৰু আপুনি ইমান ভাল বনায় এওঁ ভাল পায় দেই সাংঘাতিক ভাল ৰান্ধে ভাল পায় এতিয়া আপুনি চিনেমাৰ জাৰ্ণিটোৰ বিষয়ে ক'ব লাগিব যে আপুনি প্ৰথম চিনেমা কোনখন কৰিছিল প্ৰথম চিনেমা শ্বৰ্ট ফিল্ম এখন তোমাৰ 35 mm কৰিছোঁ দেই প্ৰথম মোৰ চিনেমা কেমেৰা আমাৰ ইয়াতেতো 35 mm আগত নহয় 35 mm মই প্ৰথম চিনেমা আৰম্ভ কৰিছোঁ ডিৰেক্টৰ আছিলে হেৰি তেওঁ অৰূপ বৰঠাকুৰ
ৰূপ বৰঠাকুৰ অ'কে চিনেমাখনৰ নাম আছিলে শ্বৰ্ট ফিল্ম নতুন প্ৰভাত অপাৰেশ্যন এই যিটো হেৰি আছিলে ফ্লাড বুলি পেলাই এইটো গাখীৰ ডায়েৰী হেৰিৰ ওপৰত হৈছিলে হয় হয় ওপৰ এখন চিনেমা নেশ্যনেল এৱাৰ্ডো পাইছিলে মানে সেই চিনেমাৰ জাৰ্ণিটোৰ কথা মানে মোৰ মনত পৰে প্ৰথম কেনেকৈ কৰিছিলোঁ তোমাৰ এই মইনা সৰুং বুলি জেগাটুকুৰাত ৰাতিপুৱাতে যাওঁ এইটো মানে তেতিয়া ছিষ্টেমটো এইটো আছিলে কাকো মানে কোনোবাই বেয়া পাবলগীয়া কথা নাই ইয়াত দেই ৰাতিপুৱাতে বাছখনত আৰু তেতিয়া তুমি নতুন আৰু তুমি বাছখনত সৰু মিনি বাছখনত গ'লোঁ ৰাস্তা এনেকুৱা যাওঁতে বৰষুণ দিলে মানে স্কিড কৰে মানে ভয় লাগে জানা তুমি কেতিয়াবা এতিয়া গ'লে ভাবোঁ বেছি কৰিলে তলত পৰিব মানে ওখ এনেকুৱা হেৰি আছিলে তাত গৈ এখন কাৰ্বি গাঁও আছিলে তাতে ৰাতিপুৱাই শ্বুটিং কৰোঁ আৰু আমি লাঞ্চ ব্ৰেকৰ সময়ত গছৰ তলত বহি যাওঁ একফালৰ পৰা খোৱা লৈ আহে তাত তৰকা ৰুটি তাতে আগে দি গ'ল খালোঁ তাৰপিছতে যাওঁতে গৈ তোমাৰ আহোঁতে ৰাতি হ'ব মাজতে এতিয়া আহিবলৈ নাই আৰু ৰাতি যেতিয়া হয় ৰাতি একেলগে আহিব লাগে যিমান হয় আৰু গৈ মই ভিতৰত থাকোঁ একদম শেষত পৰে বুজিছে নাই আহিবৰ সময়ত সকলোকে আগতে এই 2-3 দিন ছুটি গৈছে প্ৰথম কেইদিন কি হৈছে বাবুল দাস আছিল মেকআপ আৰ্টিষ্ট যাওঁ গৈ পেলাই মেকআপ লগালে হৈ গ'ল আৰম্ভ দুপাল যেতিয়া বৰষুণ আৰম্ভ হ'ল মোৰ চট নহয় দাঁড়িয়ে চাৰিয়ে একদম গোটেই কিমান দেৰি লাগে মেকআপটো কৰোঁতে তাৰপিছত শ্বুটিং নহয় নহয় 3 দিন হৈছে এনেকুৱা ঠিক মানে দাড়িটো মোৰ মেকআপটো শেষ হয় বৰষুণ আহে থাৰ্ড ডে দিনা তাৰপাছতে থাৰ্ড ডে মই শ্বুটিং হৈছে প্ৰথম মানে তাকো আহিছিলে বৰষুণ যেনিবা পিছৰখিনি হ'ল আৰু সেইখিনি সময়ত মানে কি হ'ল লগত কিছুমান মানুহ থাকেতো তুমি বুজিছা নাই আৰু প্ৰথম যে সুবিধা পাইছা এটা পূৰা চান্সটো পূৰা ভালকৈ কৰিবা মানে তোমাৰ মানে আৰু চিন্তা কৰিব নালাগে বাকী মোৰ এতিয়া এনেকুৱা মন আছে জ্যোতি চিত্ৰবনত এই তোমাৰ যে লাজুকীলতা যে আছে সেইপিনে মানে দৌৰিব লাগে মোক কোনেও কোৱাও নাই ময়ো ভবা নাই সেইপিনে খালী ভৰিৰে দৌৰিব লাগে মই যেতিয়া চেণ্ডেল পিন্ধি ল'ব লাগে সেইটো নতুন আছিলোঁ মই সেইপিনে একদম মানে প্ৰচণ্ড মানে দৌৰিছোঁ মই কাটাই ভিনি কি কৰিছোঁ অৱস্থাটো ভৰি ভাবিব নোৱাৰা ডিৰেক্টৰ কোৱা নাই তেওঁ মোক কোৱা নাই যে তুমি এনেকৈয়ে দৌৰিব লাগিব বা মই মানে ভাবিছোঁ যে ভালকৈ কৰিব লাগিব তেওঁ মোক মাতি আনিছে মোক চিনচিয়াৰলি কৰিব লাগিব তাৰপিছত মই তেওঁৰ কেইবাখনো তেওঁ মোক মাতিছে পিছত শ্বৰ্ট ফিল্ম মই সৰু বেলেগ ফিল্ম মই কৰিছোঁ সৰুৰ পৰা সেইখন ফিচাৰ ফিল্ম মোৰ কিছুমান আছিলে এতিয়া সেইবিলাক কোৱা ঠিক নহ'ব তাৰমানে ধৰা মই ফিচাৰ ফিল্ম কৰিলোঁ হেৰি কৰি লৈ লগৰবিলাকক কৈছোঁতো আৰু লগৰবিলাক যি কৈছে ই ওলাব আমাৰ চব গৈছে হলত গৈ পেলাই দেখিছে নাই তাৰপিছত আৰু ইণ্টাৰভেলত যে কিবা কিবি হেৰি হয় সেইবিলাকো আনি চিপছ কিবা কিবি এইবিলাক আনিছে খাইছে আৰু বাহিৰত আছোঁ আৰু ষ্টাইলত চবেই তাহাঁতিও আছে মোৰ লগতে চিনেমা এক্টৰ এটা কৈছে তোৰ এতিয়ালৈ নাই এটা কৈছে আহিব এতিয়া ইণ্টাৰভেলৰ পিছত আহিব চাগে ইণ্টাৰভেল চিনেমা শেষ হ'ল মোৰ নোলালোৱেই মোক পাছত যি নহয় মোক মানে পিছত মই গম পালোঁ যে চিনেমাৰ কোনোবাই ক'লে এনেই কৈছে যে তুমি নাছিলা বোধহয় ক'ৰবাত মই আছোঁ কিন্তু গুৱাহাটীত নাই বুলি কৈছে তেনেকৈ ক'লে আৰু কোৱা কথা আকৌ এটা ষ্টেটমেণ্ট দিলে যে নহয় চিনেমাখনৰ লিংকটো ইমান বেছি হৈ গ'ল আৰু ট্ৰিমিং কৰিবলগীয়া হোৱাৰ কাৰণে মানে চিনেমা কাটিবলৈ গ'ল কিন্তু মোৰ অৱস্থাটো চোৱাচোন মানে ভগৱানে ভাবিছিল কি আহিলোঁ মা দেউতাক সেৱা কৰি আহিলোঁ
আহি পেলাই হলত দেখিছোঁ লগৰ বন্ধু বান্ধৱ আহিছে আৰু তাহাঁতিও ঘৰত গৈছে আমাৰ সি চিনেমাটোৰ লগতো আৰু তেতিয়া বহুত ডাঙৰ কথা আছিল গৈ পেলাই চিনেমা সেইখন নাই কিন্তু আল্টিমেটলি গৈ গৈ প্ৰত্যাৱৰ্তন ৰঞ্জিত দাসৰ তেওঁৰ চিনেমাখনত প্ৰথম মই মানে হলত দেখা পাইছোঁ মোৰ নিজকে আৰু তেনেকৈ আৰু এখন হৈ গ'ল এতিয়ালৈ বোধহয় তোমাৰ মোৰ চিনেমা বহুত হ'ল নেকি মানে 50 বছৰ হৈছে আৰু সৰু সুৰা বহুত চিনেমা বহুত মিলাই নামঘৰীয়া এক্সপিৰিয়েঞ্চটো হৈছে মোৰ নামঘৰীয়াখন 5 নম্বৰ চিৰিয়েল প্ৰথম চিৰিয়েল গ'ল ঘৰত কোন আছে দুৰ্গেশ্বৰ বৰঠাকুৰদেৱৰ তাৰপিছতে কিবা কিবি কৰিলোঁ দেউতা এখন কৰিছিলোঁ বিজুদাৰ আমাৰ মাজত এখন আছিল চিনাকি কুঁৱৰী মানে মই কৰিছিলোঁ এইখন প্ৰয়াত বিজয় শংকৰ আছিলে বৰ ধুনীয়া আছিলে আৰু তাৰপিছত আপোনাৰ নামঘৰীয়া আহিলে বিজয়ৰ কথা মনত পৰিলে কেতিয়াবা কিছুমান কথা মানুহৰ মনত পৰিলে পাহৰিব নোৱাৰি যে কিছুমান মানুহ নহয় ইমান ভাল লাগে তেওঁলোকৰ কথা মনত পেলাই মনটো ভাল লাগে বুজিছা এখন বিজয় দা হওক তেনেকুৱা বহুত আছে গুণদা মই মানে ভাবিবই নোৱাৰোঁ মই তেখেতক দেউতা বুলি মাতিছিলোঁ কাৰণ অগ্নিগড় চিনেমাখনত মোৰ দেউতা হৈছিল গতিকে সেই দেউতাই মাতিলোৱে আৰু তেখেত ইমান সোনকালে গুচি গ'ল চ' নামঘৰীয়া জাৰ্ণিটো তাৰপিছত নামঘৰীয়া জাৰ্ণিটো মোৰ 5 নম্বৰ মোক হঠাৎ এদিন মাতিলে তাৰ আগতে মই কৰিছিলোঁ আমাৰ সঞ্জীৱ হাজৰিকা সঞ্জীৱ মোৰ ক্লাছমেট ক্লাছমেট আমি একেটা স্কুলৰ একেটা ছেকশ্যনতে আছিলোঁ তাৰো স্কুলত পঢ়ি থকাৰ সময়ত নাটক চাটক এইবিলাকৰ কথা নাছিলে আমাৰ মোৰো নাই ময়ো নাজানো লাহে লাহে হ'ল এইবিলাক আৰু তাৰ লগত কৰি থাকোঁতে সি এখন কৰিছে নাইট অফ 16 জানুৱাৰী 16 জানুৱাৰী নিশা আমি 6 দিন মানে 5 দিন আমাৰ শ্ব' হৈছিলে ৰবীন্দ্ৰ ভৱনত তাতে মই আমেৰিকান পুলিচ ইনস্পেক্টৰ এটা ৰোল কৰিছিলোঁ এজনৰ ইলমাৰ চুইনি মুজিতকাই তাত চাবলৈ আহিছিলে মইতো নাজানো মুজিতকাই চাবলৈ আহিছে চাই মেলি গৈ পেলাই মজিদকে মোক কল কৰিলে বাহাদুৰ গাঁওবুঢ়া বুলি পেলাই চিনেমা এখন শ্বৰ্ট ফিল্ম তাত কৰিবলৈ তাত মই কৰিছোঁ ন এটা পুলিচৰ ৰোল কৰিছোঁ তাত মই সেই গ'ল ছেকেণ্ড টাইম মজিদ খাৰ লগত তাৰপিছত আহিলে হঠাৎ এদিন মোক মাতি পঠালে মোক মজিদকে ৰাতুল বুলি মাতিছে মোৰ ঘৰ মাতৰ নাম ৰাতুল মই আহিলোঁ মাতিলে কিয় বা মাতিছে মোক ক'লে কি নামঘৰীয়া এনেকৈ কৰিম ক'লে আৰু মোৰ বিশ্বাস কৰা মানে মাটিৰ তলৰ পৰা যেন ভৰিৰ তলৰ পৰা মাটি নোহোৱা হৈছে মোৰ ভয় লাগিছে আচলতে মই পাৰিম জানো কাৰণ কি মই যিমান গুৱাহাটীত নাটক কৰিলোঁ তেতিয়ালৈকে চব মানে মোৰ হেৰি ৰুৰেল বেষ্ট কিবা যদি নাটক ৰুৰেল কেৰেক্টাৰ থাকিলে মোৰটো কাটি দিয়ে সি ক'ত টাউনত ডাঙৰ ইয়াত নালাগে লগৰবিলাকে নাই ৰুৰেল কেৰেক্টাৰ মই সদায় এই মানে আৰ্বান কেৰেক্টাৰ ৰুৰেল কেৰেক্টাৰ যদি কেতিয়াবা কিবা পাইছোঁ তাক হেঁপাহ পলুৱাই কৰিছোঁ মানে কৰাৰ বিৰাট ইচ্ছা তেনেকুৱা আছে তেনেকুৱা কাহিনী তেনেকুৱা আছে আৰু এটা বৰ মই মেক্সিমাম বুঢ়া এক্টিং কৰিছোঁ তুমি দেখিবা বুঢ়া এক্টিং কৰাটো এটা কাহিনী আছে কৰি লৈছোঁ তেতিয়া ভাল লাগিব শুনি কলেজত পঢ়োঁতে আমি যদি নাটক কৰোঁ চবৰে আমাৰ কাষ্টিংবিলাক হৈ যায়তো বুঢ়া কেৰেক্টাৰ এটা সাধাৰণতে থাকে ন নাটকখনত সেইটো কোনো নলয় মোক চবে লগৰবিলাক কয় এইটো তই কৰিবি ক'ত তাত কলেজৰ ছোৱালীৰ মাজত তেতিয়া তাহাঁতি বুঢ়াৰ এক্টিং কৰে নকওঁ কোনো নকৰে কথাটো হৈছে সেইটো সদায় বুঢ়াৰ কেৰেক্টাৰটো মোৰ ভাগত পৰে বুজিছা নাই ময়ো কৰোঁ কোনো নকৰোঁ তেনেকৈ মই বহুত বুঢ়াৰ কেৰেক্টাৰ কৰিলোঁ আৰু যোগাৰ কৰা আৰু চিনেমাটো চিৰিয়েলতো মই বহুত তেনেকুৱা বুঢ়া এক্টিঙেই কৰিলোঁ বহুত বেছিভাগ
যিয়ে নহওক নামঘৰীয়া কৰিবলৈ যেতিয়া ক'লে অতুলানন্দ গোস্বামী আমাৰ নেইবাৰ আছিলে কিতাপখনো মোক দিছে মজিদকাই মই আহিলোঁ চালোঁ পঢ়ি মেলি তাৰ কিছুদিন আগত মোৰ মা ঢুকাইছিলে সেই মনত এটা দুখ আছেই তেতিয়া দেই যি নহওক নামঘৰীয়া পঢ়োঁতে মই দেখিছোঁ কিছুমান মোক কোৱা নাই দবা বজাব লাগে কি নাই মই পঢ়ি যাওঁতে কৈছোঁ এইখিনি মই একচুৱেলি হোমৱৰ্ক কৰিব লাগিব নিজে নিজে ঘোষা পঢ়া কিবা পঢ়া আৰু এটা ডাঙৰ এটা মূৰত প্ৰেছাৰ এটা আহিছিলে মই জানো যে মানুহবিলাকৰ যে নিয়মবিলাক আছে নহয় আমাৰ ছাইডৰ নিয়ম এইটো এইপিনৰ ছাইডৰ নিয়ম এইটো মই বোলো এই ধৰ্মীয় কথাবিলাকৰ এই নিয়ম দি লৈ যে মানুহ এটা আকৌ অৰি এটা হয় এই কেৰেক্টাৰটো লৈ যাতে কাৰো মানে হেৰি নহয় গতিকে মই কোনো এটা ছাইড বুলিবলৈ নহয় মই মিক্স কৰি কৰিম মজিদকাই মোক তাৰ মাজত দুই এটা ঠাইত লৈ গৈছিলে অভয়াপুৰী ক'ৰবাত নামঘৰ চামঘৰ চাবলৈ মেলিবলৈ মই গৈছোঁ আৰু প্ৰায়বিলাক ঠাইতে মই দেখিছোঁ নামঘৰীয়া পাৰ্টিকুলাৰ কেৰেক্টাৰটো খুব শ্ল' হয় মোক কোনোবাই কৈছে আপোনাৰ বহুত শ্ল' হয় মই আচলতে নেচাৰেলি তেনেকৈ কৰিবলৈ গৈছিলোঁ মই হেৰিকৈ কোৱা নাই মানে হাতখনে ধৰিলে যেনিবা পানীটো মহোঁতেই মানে বহুতখিনি তেনেকুৱা যিয়ে যি নহওক মই তাৰপিছত ঘৰত আহি ৰাতি টেপ এটা লৈ পেলাই মাজুলীৰ পৰা ভকত আহে মই তেতিয়া চাকৰি কৰোঁ কটেজ ইণ্ডাষ্ট্ৰী মিউজিয়াম আমবাৰীত তাতে মোৰ তাতে আহে আগতে কেতিয়াবা মই আহি পেলাই বহু আৰু মোৰ চকীদাৰ এজন আছিলে বৰ সাত্বিক মানুহ তেওঁ চাহ একাপ বনাই দিলে তেওঁলোকে খায় মোৰ তাতে মই বেলেগে খুৱাওঁ তেওঁলোকৰ নিয়ম চিয়ম বহুত আছেতো তাতে মই অফিচৰ এইটো ৰুম এটাত টেপ লগাই পেলাই এইবিলাক কিবা কিবি শুনো ৰেকৰ্ড কৰোঁ এইবিলাক বুজিছে নাই তাৰপিছত দেৰি মোৰ চকীদাৰটো কটেজ ইণ্ডাষ্ট্ৰী মিউজিয়াম আছিলে তাতে দবা এটা আছিলে মই তেতিয়া মোৰ চকীদাৰটো কৈছোঁ বাংকা এই চাবা দেই চামৰাকেইটা যাতে ভালে থাকে মাজে মাজে আচলতে মই নিজে প্ৰেক্টিছ কৰিবলৈ আৰু আমাৰ এটা কথা ভাল বুজিছা ৰাতি যদি কোনোবা চুৰি তুৰি কিবা আহে এইটো লৈ পেলাই নাইট চকীদাৰ ক'লে এইটো ধুমধামকৈ বজাই দিলে হৈ যাব সেই বুলি কৰোঁ বুজিছে নাই আচলতে মোৰ দেউতাৰ পৰা মই শিকিছিলোঁ যে এই শাকৰ মুঠিবিলাক কেনেকৈ বান্ধে কামি কেনেকৈ চাচে এদিন উৎপলটোৱে মোৰ ঘৰতে অফিচতে আহি দেখা পাইছে কি কৰিছে কামি চকীত বহি মই কৰিবলৈ গৈছোঁ উৎপলটোৱে মোৰ প্ৰথম চিৰিয়েলত আনিছিলে ঘৰত কোন আছে সংগীত কিবা কৰি আছে মই বোলো হ'ব তুমি আকৌ এইবিলাক নকবাতে ক'লোঁ এইবিলাক যিয়ে নহওক মই যাতে গৈ পেলাই ৰেডিমেড বস্তু এটা হৈ পেলাই তাতে যাতে মজিদকাই ক'লে যাতে কৰিব পাৰোঁ মজিদকা বুলি ক'লে এটা ভয়ো থাকে মানুহৰ এটা হেৰিও থাকে নহয় ইমান আশা কৰি মাতিছে যদি কৰিব নোৱাৰোঁ তেতিয়া মই ৰাতি ঘৰত ঘোষা পঢ়োঁ যেতিয়া মই মোৰ এওঁৰ লগত মই থকাটো বাদ দিছোঁ মই বেলেগ এটা ৰুমত থাকোঁ এওঁ এটা বেলেগ ৰুমত শুৱে মই বেলেগ এটা ৰুমত শুওঁ এই নামঘৰী কৰাৰ আগতে মই ৰাতি ঘোষা পঢ়োঁ দেউতাই কথাটো লক্ষ্য কৰিছে দেউতাই নাজানে চিৰিয়েল কৰিম নেকি নাই তাৰপিছতে গম পাইছে আমাৰ মাহী কিনাৰতে আছিলে মাহীক গৈ পেলাই দেউতাই কয় গম পাইছোঁ মাকৰ হেৰি হৈছে তাৰ মনত বেয়া লাগিছে তাক ক'বাচোন তুমি তাৰ যদি এইবিলাক পঢ়িবলৈ মন যায় সি দিনতে পঢ়িব ৰাতিতে এইবিলাক যে চিঞৰি ঘোষা পাঠ কৰে কিবা কৰে এইটোতো আমাৰ ঘৰত আচলতে নচলে দেউতাৰ মানে ল'ৰাৰি গতি উত্তৰ দেখি অকণমান মানে আচৰিত হৈছে আহি পেলাই তাৰপাছত মাহীয়ে কওঁতে মই কৈছোঁ তেতিয়া বুজি পাইছে দেউতাই তাৰ মনত কিবা এটা দুখ লাগিছে সি বেলেগে থাকে হয়েই মাক বাপেক বিভিন্ন চিন্তা আহিছে আৰু এওঁ সাংঘাতিক মৰম কৰে মোৰ দেউতাই আমাৰ ঘৰত ছোৱালী নাই ভাবিছে আমাৰ বোৱাৰীক হেৰি তাৰপিছতে আৰু
পিছত বুজি পায় আৰু পিছত নামঘৰে তেনেকৈ কৰিছিলোঁ গৈ এটা কথা নামঘৰে বুলি ক'লে নক'লে নহ'ব। ধুৱলী বালিপাৰা সত্ৰ চামগুৰিত তাত যে সত্ৰাধিকাৰ বনমালী চৌধুৰী বনমালী গোস্বামী তাৰপিছত আৰু এই তেওঁলোকৰ 3জন ককাই ভাই, তেওঁলোকৰ তাতে যদুমণি গোস্বামী বনমালী গোস্বামী, তেওঁলোকৰ যিখন ঘৰ তাত মই পিছত পত্নী নামৰ চিনেমাখনো কৰিছিলোঁ দেই। তাত আৰু মই বেলেগ কৈছোঁ পিছত মানে সেইখন মোৰ সেইখন মোৰ গাঁওখন মোৰ নিজৰ গাঁও হ'ল আৰু মই গ'লে এতিয়াও এই ল'ৰা ছোৱালী যিবিলাক জন্ম হোৱা নাছিলে এতিয়াও চিনাকি হ'লে ইয়াৰ নামঘৰীয়া বৰ্তা, নামঘৰীয়া খুৰা, নামঘৰীয়া মামা, নামঘৰীয়া ককা, এতিয়া এনেকুৱা ধৰণৰ হ'ল। আৰু আহিলে এতিয়াও বহুতৰে গ'লে কেতিয়াবা বহুদিন যোৱা নাই আৰু সিদিনাখনলৈ যাওঁতে বিদায় দিবৰ সময়ত 2 চকুত এতিয়াও মানে সেমেকায়। এনেকুৱা এটা এটাচমেণ্ট হৈছিলে সেইখন গাঁৱত। মানে আপোনাৰ যিটো চৰিত্ৰ নামঘৰীয়া সেই চৰিত্ৰটো মানে এনেকুৱা হৈ গ'ল মানে এতিয়া ভাৱ হয় যে আপোনাৰ বাহিৰে যেন বেলেগ এজনক ছাবষ্টিটিউট কৰিবই নোৱাৰে। মই ক'ব নোৱাৰোঁ, কিন্তু মই এটা কথা কওঁ যে নিশ্চয় ন'বডি ইজ ইনডিস্পেঞ্চেবল আছে, কিন্তু মই তাতে মানে বৰ একাত্ম হৈ কৰিছিলোঁ। তোমাৰ মই কওঁ সৰু কেইটামান কথা। এই মই সেইখিনি সময়ত যেতিয়া প্ৰথম কৰিছোঁ ইমান গৰম নগাঁৱত, তাতে এনেও গৰমটো গৰমৰ দিনত জুন জুলাই মাহত তোমাৰ মই প্ৰথম দিনা যেতিয়া শ্বট হয় তেতিয়া গোটেই দিনটো মোৰ কৰিছোঁ জিৰিফা। মোৰ যেতিয়া গা ধুবলৈ গৈছোঁ আবেলি মোৰ দেখিবলৈ দুখ লাগিছে নিজৰ, মানে একদম নখৰ গুৰিলৈকে মোৰ তোমাৰ ঘামচি ওলাইছে। কেনেকুৱা গোটেই দিনটো মই দেখিবলৈ বেয়া লাগিছে, গোটেই ঘামচিৰে সৈতে। পিছদিনা আকৌ আছে, পিছদিনা চব লৈ আহি পেলাই গা ধুবলৈ আহিছোঁ, দেখিছোঁ এটা ঘামচি নাইকিয়া। আগদিনা গৰমত গোটেই ঘামচি ল'লে, পিছদিনা গৰমে গোটেই ঘামচি নোহোৱা কৰি দিলে। তুমি ভাবা কি গৰমত মই কামুৰিছোঁ আৰু গোটেই বডিটো এক্সপ'জটো ইয়ালৈকে সৰু ধুতি এখনে আচলতে শৰীৰে বডিটো জানেতো ৰিফ্লেক্টৰত তেতিয়া অকণমান শৰীৰটো অকণ কালাৰটো অকণমান হেৰি কৰি লৈছে আৰু অকণমান ঘূৰি লৈছে আহি পেলাই। সেইবিলাক বহুত শিকিবলগীয়া কথা দেই। আৰু সেই ৰিফ্লেক্টৰ্ছবিলাক ইমান গৰম হয়, আগতে আমি চকুটো মেলিব নোৱাৰোঁ ৰিফ্লেক্টৰ মাৰি দিলে নহয়। আৰু সেই গৰমত আপুনি কৰিছোঁ আৰু দুটা একদম নতুন ল'ৰা লৈছে, তাতে বাৰে পাতি চব মানে হেৰি কৰি আছে, ৰিটেক হৈ আছে, কৰি আছোঁ, ডাইলগ ক'ব নোৱাৰে কিবা এনেকুৱা আৰু যি নহওক সেইটো কৰিলোঁ। কৰি আৰু ইমান মৰম কৰি মোক কৰিছিলে মনুষ্যকে, মই পাহৰিব নোৱাৰোঁ দেই সেই মৰম। সেইকাৰণে মোৰ কিবা মানে মোৰ মানে দ্বিতীয় জন্ম নিচিনা মানে খুব বেয়া লাগে মোৰ কেতিয়াবা। নিজৰ পিতৃতুল্য যিটো মৰম কৰে নহয়, মই সেইটো পাইছিলোঁ। মোক আকৌ মৰম কৰি কয় তোমাৰ আজিৰ পৰা বয়সটো আৰু অকণমান বাঢ়িব দেই, আৰু এনেকৈ চৰিত্ৰটোৰ যদি বয়সটো বেছি সেইটো ইমান ধুনীয়াকৈ বুজায়। তাৰপিছতে এনেকুৱাও হৈছে কেতিয়াবা শ্বটৰ ইনভলভ থাকে, সাধাৰণতে নকৰোঁ, এই বিৰাট টাফ চিনটো কৰিছোঁ, কৰি পেলাই কৈছে আকৌ ৰিটেক কিবা কৰিব। আৰু আমাৰ ভাইটি আছিলে একদম সৰু যিটো সি তাৰ অকণমান ডাইলগ অকণমান মিছ হ'লে সি নাই আবাৰ এইটো আৰু ডাইলগ বিৰাট খং উঠে, তই অলপতো হেৰি তই ইমান যে ভুল ধৰিবলৈ তাক নকৰ। তাৰপিছতে কিন্তু কেতিয়াবা এনেকুৱা হৈছে মোৰ একদম লাষ্টৰ চিনটো মই দেখিছোঁ, মানে মৰা চিনটো ডাইলগবিলাক কৰিছোঁ মজিদকে কৈছে আকৌ ৰিটেক কৰিব, কিয় দীঘলীয়া চিন, কৈছে ডাইলগবিলাক পোৱা নাই ভালকৈ। এনেকৈ চাউণ্ডৰ পৰা কৈছে মোক ক'লে এনেকৈ আহি পেলাই, মইতো পটকৈ মুখত ওলাই গ'ল বুজিছে নাই। মৰাৰ সময়ত মানুহটো এনেকুৱাই হ'ব, ইয়াতকৈ কিয় হ'ব, চব একদম স্তব্ধ হৈ গ'ল দেই। এইটো মুখৰ ওপৰত কৈ দিয়েতো কাৰণ এসময় মজিদকে এইটো কথা আছে, মানে বেল খুলি পেলাই পিতাৰো মানে একটামত আছিলে, কাম কৰিলে ভালকৈ কৰিবি, উল্টা পুল্টা কৰিলে কোনো কথা নাই।
হাত উঠাবলৈ টাইম নালাগে চবেই আছে আচৰিত যে ইয়াক কেতিয়া কি কয় বা ঠিক নাই মজিদকে আহিলে আহি মোক কিনাৰলৈ মাতি লৈ গ'ল মাতি লৈ গৈ ইমান ধুনীয়াকৈ বুজাইছে নহয় মই এতিয়া মানে ইমোশ্যনেল হৈ যাওঁ মোক কৈছে তোমাৰতো ইমান ভাল হৈছে এইটো ৰাতুল কিন্তু মানে কি হ'ল মানুহে বুজিব লাগিব নহয় সেইকাৰণে বুজি পাবলৈ তুমি কৰিব লাগিব দেই তুমি আকৌ এবাৰ কৰিবা সেইটো সেনেকৈ পিঠি তাত দি এইবিলাক শিকা কথা দেই তেনে তেনে শিকিছোঁ বহুত কথা যে কেৱল আপুনি একাত্মক হৈ এক্টিং কৰি আপুনি আকৌ যদি অডিয়েঞ্চে আপোনাৰ কথাখিনি বুজিয়ে নাপায় কি কৰি লাভটো একো নহ'ব ইমান সুন্দৰকৈ আৰু সেইটোৱে আপোনাক চাগে আপোনাৰ নেক্সট জাৰ্ণিটোত কিমান বহুত সহায় হৈছে আৰু মই কিছুমান কথা কওঁ বেলেগক বৰষুণৰ দি আছে মই সৰু ৰুম গোটেই দিনটো তুমি কান্দাই প্ৰথমে শ্বট কাটিলে এইটো এংগুলৰ পৰা এই তাৰ পিছবেলাটো হ'ল ইয়াতে লাঞ্চ ব্ৰেকৰ পাছত ইয়াতে আৰু বংশীদা আৰু যোগেন দা দুইজন মেকআপ আৰ্টিষ্টক পাইছিলোঁ তাতে এটা চিৰিয়েলত বংশীদা এটা চিৰিয়েলত যোগেন দা বংশীদাই যেতিয়া পাইছোঁ সেইখিনি সময় খুব ইম'চনেল গোটেইখিনি চকু পানী মই বংশীদাক কওঁ বংশীদাই মোক চকু পানী তোমাক মই গ্লিচাৰিন দিলোঁ দেই তোমাৰ নিজে আহিব চকু পানী এনেকৈ ধৰি লয় তুমি পাৰিবা এনেকৈ কৰে জানা অনবৰত থাকে লগত চিম্পল কিছুমান কথা নহয় আৰু তেনেকৈ যোগেন দাও ইমানখিনি সদায় তেওঁলোকে মেকআপেই তাৰপিছতো যিখিনি মানে তোমাক এনকাৰেজ কৰে ইনস্পায়াৰ কৰে সেইখিনি পাহৰিবই নোৱাৰোঁ বুলি ভালকৈ কাম কৰিলে তুমিওতো পাইছা যদি তুমি ভালকৈ কৰা বাকীবিলাকেও ভাল পায় মৰম কৰে হয় সকলোৱে মানে চিনচিয়াৰিটিটো দেখিলে সকলোৰে কিবা এটা মৰমটো বৰ বেছি হৈ যায় মৰমটো বেছি মানে যোগেন দাহঁতে আমাকো পাইছে যোগেন আংকলে হওক বংশীদাই হওক মানে যেনেকৈ মানে চিনচিয়াৰিটিটো দেখিলে কিবা তেওঁলোকৰ আমাৰ প্ৰতি এটা মৰম এটা আছে চ' এতিয়া আপোনাৰ নামঘৰীয়াটো তেনেকৈ আইকনিক কেৰেক্টাৰ আৰু মই এটা কথা তোমাক ক'ব লাগিব এই গোসাঁই ঘৰখন কেনেকুৱা ঘৰহে বুজিছানে তুমি মানে তেওঁলোকৰ কিন্তু সঁচাকৈ দেই যে মানুহ মাত্ৰে একো জাতি ধৰ্ম এইবিলাক কথা নাই ইমান ব্ৰড মানুহ অন্তৰখন সাংঘাতিক ব্ৰড সেই গোসাঁই ঘৰত মজিদকৈ সোমাইছে খালি কৈছে যে মানে মণিকূটৰ এইপিনে যাওঁতে মানে এই যে ল'ৰাবিলাকে ধুতিখন পিন্ধি যাতে যায় বা এইখিনি বা এনেকৈ মজিদকৈ তেনেকৈ মাৰিছে আমিও মানিছোঁ আৰু তাৰ মানুহবিলাকে লক্ষ্য কৰি আছেতো এখন 14খন গাঁৱনে কিমান গাঁৱৰ এখন নামঘৰীটো মোৰ যিদিনা নামঘৰ শ্বুটিং শেষ হৈছে ৰাইজে মাতি আনিছে মোক আপুনি এইপিনে আহকচোন তাৰ আশীৰ্বাদ দিছে কৈছে আপোনাক অসমৰ ৰাইজে নামঘৰী হিচাপে লয় নে নলয় কি নাই নাজানো আমি পিছে আপোনাক নামঘৰী হিচাপে ল'লোৱেই কাৰণ আমি লক্ষ্য কৰিলোঁ ইমান দিনে সদায় আপুনি গা পা ধুই পবিত্ৰ ভাৱে ভক্তিৰে সদায় নামঘৰটোত সোমাইছে যদিও শ্বুটিং কৰিছে মই কিন্তু সেইখিনি মানি পেলাই কৰিছিলোঁ তাকে আৰু মানুহৰ আমাৰ অসমৰ মানুহখিনি ইমান সহজ সৰল কাৰণ আপোনাক এতিয়া কেৰেক্টাৰটো নামঘৰীয়া মানে আপোনাক চিৰজীৱন তেওঁলোকে নামঘৰীয়া বুলিয়েই লৈ ল'লে বুলি ক'ব পাৰি আপুনি নামঘৰ বুলি কওঁতে মোৰ মনত পৰিছে দুলীয়াজনৰ তেনেকুৱা আমাৰ শ্বুটিং আছিল শ্বুটিঙৰ আমাৰ ইউনিটটোৱে কৈছে যে তোমাৰ নামঘৰৰ ভিতৰত অগ্নিসাক্ষী চিনেমাখনৰ এটা চিনত আছিল আৰু যে মই নামঘৰৰ ভিতৰত মই কান্দি এটা চিন দীঘলীয়া চিন এটা আছিল বোলে আমিতো তাত শ্বুটিং কৰিব লাগিব এনে কোনোবাই নামটো ক'লে তুমি তোমাৰ নাম এটা ক'বা আৰু কিবা এটা মই কৈছোঁ সেই বেলেগ এটা নাম ক'বলৈ লাজো লাগে বোলে মই ঘৰত মাতা নামটোকে ক'ম আৰু মই নিজৰ নামটো মোক কোনোবাই যদি সোধে কি নাম তোমাৰ বুলি ক'লে মই এনেকুৱা মোৰ ঘৰত মাতা নামটো কৈ দিম তাৰপিছত আৰু গৈছোঁ বহুত বয়সস্থ মানুহ বহি আছে মহিলাসকলো বহিছে আইতাসকল এনেকৈ বৰমাসকল বহি আছে ইফালে জ্যেষ্ঠ লোকসকল বহি আছে তোমাৰ নামটো কি মা এনেকৈ সুধিছে দেই তাৰপিছত মই নামটো মোৰ ঘৰত মতা নামটো কৈছোঁ হে নহয় তোমাৰ নামটো জেৰিফা ৱাহিদহে আমি জানোতো মানে তেওঁলোকে একচুৱেলি মুখখনেৰে চিনি পোৱা নাই নামটো চিনি পায় কিন্তু আকৌ তেওঁলোকে মুখখনৰ লগত ৰিলেট হৈছে কৈছে তুমি জেৰিফা ৱাহিদহে মই কৈছোঁ মোৰ ঘৰত মতা নামটো এইটো মোৰ নাম জেৰিফা ৱাহিদ মানে তেওঁলোকে একচুৱেলি মই নামঘৰত সোমোৱাটো তেওঁলোকে ফিলেই কৰা নাই নকৰে আচল তুমি চাবা মই দেখিলোঁ হয়
বহুত জেগাত গৈছোঁতো যিসকল প্ৰকৃত ধাৰ্মিক মানুহ হয় সঁচাকৈ যিবিলাক মানুহ সেইবিলাকৰ কিন্তু এইবিলাক একো কথা লিবাৰেল নাই হয় আৰু মই এদিন এটা কৈছোঁ এইখিনিতে কথা যে নেলিত মোৰ শ্বুটিং চলি আছে হয় তাতে বহিছোঁ কিছুমান সৰু সৰু মানুহ এইবিলাক লগাই থাকে বুজিছে নাই হয় মোৰ কিনাৰত এজন হেৰি আহিছে মানুহ এজন বহিছে ইমান ধুনীয়া আমাৰ হেৰি যে মজিন আলি একদম মজিন কাৰ নিচিনা মুখখন আছে বুজিছে নাই নিকিপ কাৰ মানুহজন ইমান সুন্দৰ অভিনয় কৰে তেওঁ আহি মোৰ ওচৰতে বহিছে এজন মানুহ আহিলে তাতে মই নামটো মনত আছে মোৰ থাকি গ'ল ইয়াত উচ্চাৰণ নকৰোঁ তেওঁৰ নামটো তেওঁ মোক কৈছে এইপিনে আহকচোন এই যে তেওঁ মানে তাহাঁতৰ ভিতৰি মানে হিংসা কৰে আৰু বুজিছে নাই আচলতে নিকিপে ইমান ভাল ৰোল এটা পাইছে আচলতে ই আচলতে অমুখে জানে নাজানে ৰাইজে গম পালে হুলস্থুল লাগি যাব নামক তোমাৰ মই বোলো আপুনি নজনালেই হ'ল ৰাইজে ভালকৈ ক'লেই হ'ল কোনে হুলস্থুল কৰিবলৈ আহিব কোনোতো অহা নাই কোনো সোধা নাই মই তাৰপিছত বহুত দেৰি মূৰত মই তেওঁ অলপমান যিয়ে নহওক বেয়া লাগেতো কিবা মোৰ কাৰণে যদি শ্বুটিংটো যদি কিবা হেৰি হয় নামঘৰৰ ভিতৰত সোমাইছে সেইবিলাক কি কৰিছে কি নাই মই পিছত তেওঁক মাতি আনিলোঁ মই বোলো যাই পিনে শুনকচোন কিয় আপোনালোকৰ নামঘৰটো আজিহে হৈছে জানে নাজানে সম্পূৰ্ণ বোলে কিয় আপুনি দেখিছে নাই আপোনাৰ নামঘৰৰ এই লাই খুটা কোনডাল বেৰিডাল এই ৰঙা কাপোৰখন নাই ইয়াতে এই ৰঙা কাপোৰখন কাৰ নামত মানে ক'লে আৰু চান্দ কাৰ নামত তেনেকৈ তেতিয়াহ'লে আজিহে পূৰা হ'ল সেই নিকিপ খাত যে বহিলে এতিয়া সেই নিকিপ খাই হ'ল এই লাই খুটাডালৰ মানে ৰঙা কাপোৰখন সেইবুলি ধৰি লওকচোন মানুহটো গুচি গ'ল দেই তাৰপাছত কিন্তু ভালকৈ বুজাই দিলে মানুহখিনি ঠিকেই আছে কিছুমান মানুহৰ মাজতে এইবিলাক হয় সেইখন সত্ৰ মই জীৱনত পাহৰিব নোৱাৰোঁ তাতে বিশেষকৈ মোৰ এতিয়াও আমাৰ মেকআপ আৰ্টিষ্টসকলে ককা দেউতাৰ ঘৰ জোৱাই চিনেমাখনৰ সেইখন চিনেমা যিখিনি সময়ত আপোনালোকৰ ৰিলিজ হৈছে সেইখিনি সময়ত মানে গেইজিমটো বা গে কেৰেক্টাৰটো ইমান অ'পেনলি ওলাই নাহে আৰু কিন্তু আমাৰ সকলো মেকআপ আৰ্টিষ্টে কৈছে দেখিছা আমাক কিমান আগতেই জয়ন্ত ভাগৱতী ছাৰে বুজি পাইছে আৰু আপুনি ইমান সুন্দৰকৈ কৰিছে বস্তুটো মানে কিবা যেন আপোনাক তেতিয়া আপুনি বুলি পাহৰি যোৱা যায় মস্ত ওখ পাখ এজন মতা মানুহ সেইখিনি সময়ত পাহৰি আপোনাৰ মানে ইমান সুন্দৰ মই নিজেই পাহৰি গৈছিলোঁ মই যেতিয়া শ্বুটিং কৰিব দিনটো ৰাতি ঘৰলৈ আহোঁ মই ঘৰত আহি মাতাৰ পিছত মোৰ মাত কথাবিলাক এওঁৰ লগত এনেকুৱা হয় কেনেকৈ এওঁ কয় কি কৈছা মানে মই এই তেনেকুৱা কি কৈছানো কি নাই এইটো কৰিছে আৰু দিনটো মেকআপ আৰ্টিষ্ট ৰাতুল অকণমান ইফালে হ'লে চাওঁ আপুনি এনেকৈ নখকেইটা এনেকুৱা নখে চকে চব লগাইছে চাব দেই অলপ ভালকৈ থাকিব কেয়াৰ কৰি অনবৰতে মানে হেৰিয়ে থাকে মানে আহি পেলাই দেই আৰু এটা কথাই মোক খুব হেৰি কৰিছিলে এইটো সময়ত মনত লাগিছিলে সি এদিন আহি পেলাই মেকআপ ভেনত আহি পেলাই কান্দিছে চকুপানী কিয় কোনোবাই তাক কৈছে মানে মাইকী মানুহে তুমি বাৰু কিয় তেনেকুৱা সি তেনেকুৱা মোৰ খুব বেয়া লাগিছে খুব দুখ লাগিছে দেই সেইকাৰণে দেখি মোৰ কি হ'ল আৰু কোনে কি ক'লে মানে এনেকৈ চবচোন মোক এনেকৈ উচুপি কাঢ়িছে মই বোলো তয়ো ভাল তইনো ইমান নকৰানে কিয় তই মানুহগৰাকী কবি আপুনিনো কিয় মতা ল'ৰা নিচিনা তেনেকুৱা তেতিয়াহে সি ভাবিছে মই এনেকৈ আপুনি কিয় মতা মানুহ নিচিনা কিন্তু আপোনাক যেতিয়া এইটো কেৰেক্টাৰ কৰিব দিছে যিকোনো আৰ্টিষ্টে পটককৈ ভয় খাব যে মোক আকৌ সেইটো শ্লটত পেলাই দিব নেকি বা মানুহে সঁচাকৈ ভাবিব নেকি মই অকণমান তেনেকুৱাই বুলি আপোনাৰ ভয় লগা নাছিল মোৰ ভয় লগা নাই দেই মই আপুনি একদম কেৰেক্টাৰ হিচাপে লৈছোঁ আৰু মই এটা কথা জানো যে আৰু একদম পূৰা ডিৰেক্টৰে যেনেকুৱা ক'ব যোনেই নহওক এতিয়া হেৰি কইনা মোৰ ধুনীয়া মাছ খোৱা চিনটো মাছ খুৱাই থাকে যে ঠিক লাঞ্চ ব্ৰেক হৈছে তাৰপিছত এইটো চিন দিছে একদম তাকো গৰম বাৰাণ্ডাখনত এই ৱালখন দেখুৱাবৰ কাৰণে তেনেকৈ দিছে মাছটো আঁৰি দিছে মই ভাবিছোঁ চবটো বুলি আৰু এনেকুৱা কি এইটো ভাবিছে নাজানো আৰু এই ভাতটো চাই মাছটো যে ভাত খাম সেই গৰমত তাকো এতিয়া তোমাৰ লাঞ্চ ব্ৰেক হৈছে তাৰ আগতে হ'লেও এই ভাতৰ খোৱা হেৰিতে কিন্তু ডিৰেক্টৰে কৈছে তুমি এবাৰ ডিৰেক্টৰ য়েছ ক'লা মানে ছাবমিট কৰিছা মানে তুমি বাধ্য হৈ কৰিব লাগিব একদম এক্সেপশ্যনেল কথাত বেলেগ কথা
কিন্তু এনেইতো কৰিব লাগিবতো মই সেই অনেষ্টলি সেইখিনি কৰোঁ তেনেকৈ ককা দেউতাই ঘৰ যোৱাইতো তেনেকেই কৰিছোঁ মানে সেই কেৰেক্টাৰটো যিকোনো আৰ্টিষ্টে সেই সময়ত এতিয়া ধৰি লওক অকণ অ'পেন হৈ গৈছে এবাউট পিপল বিং গে কিন্তু আপুনি মানে ইমান একাত্ম হৈ কৰিছে মানে সেইখিনি সময়ত অডিয়েঞ্চটো বিৰাট চিধা আছিল তেওঁলোক খুব চিধা আৰু যিটো দেখিছে সেইটোৱে সঁচা বুলি ভবা টাইপৰ অডিয়েঞ্চে আছিল আৰু ভাগ্য ভাল যে আপোনাক শ্লট কৰি দিলে এইখিনি সময়ত বোলে নেক্সট বোলে আপুনি মানে এনেকেই থাকি আছে আৰু আপোনাৰ ইমান মানে লাহি কথা বতৰা মোৰ মনত পৰে নিপুণ দাই মোক কৈছিলে তুমি বৰ লাকি হৈছা জয়েন্দ্ৰ তুমি চব ধৰণৰ কেৰেক্টাৰ কৰিছা মই ধৰক ভিলেইনৰ কেৰেক্টাৰো কৰিছোঁ অহংকাৰ অগ্নিগড় এই দুখন চিনেমা মই ভিলেইন নহয় জানো অগ্নিগড়ত আপুনি নেগেটিভ অগ্নিগড় ময়োতো আছোঁ তোমাৰতো প্ৰথম চিনেমা মোৰ দ্বিতীয় ন তুমি সৰু ছোৱালী আৰু মই তেতিয়া ক্লাছ 10 আৰু মানে 11 সৰু হিৰ'ইন মানে সৰু হিৰ'ইন না ইফাল না সিফাল আৰু হয় তাৰপিছতে মোৰ তাতো মই এই ককা দেউতাই ঘৰ যোৱাই কৰোঁতে তেতিয়া মোৰ তোমাৰ সেইখিনি সময়ৰ কথা মোৰ মনত আছে জানে চিনেমাবোৰ গৈ থাকোঁতে কথাত কথা ওলাইছে তাতে আদুকা বুলি এটা মানুহ আছিলে মনত আছেনে আদুকা তেনেকুৱা আছিলে আদুকাই তুমি যেতিয়া গুৱাহাটীলৈ দুদিনমান কাৰণে যদি আহা বাদলাৰ লগত যদি ঘৰলৈ আহিলে তোমাৰ বস্তুবিলাক এৰিয়া নাই আদুকাই চাফা কৰে দেই চাফা কৰি আদুকাই গৈ এইজনীয়ে আৰু এনেকৈ থ'বলৈ পায় তোমাক বিৰাট ভাল পাইছিল ভাল পোৱাটো তুমি নাথাকিলে তাত যায় মানে সেইটো আপুনি পুৰা অবজাৰ্ভ কৰি থৈ দিলে মনত পৰিছে এইবিলাক আজি কেনেকৈ মিলি যায় কথা সেইটো আছিলে আৰু পত্নীৰ কেৰেক্টাৰটো পত্নী ময়ে আচলতে পাকিজা ঘৰৰ গৃহিণী তেওঁ বজাৰ সমাৰ যায় বেপাৰ বজাৰ কৰে আৰু ল'ৰা ছোৱালী দুটা তাহাঁতক স্কুললৈ পঠোৱা চলি আঁচুৰি দিয়া কি নাই আৰু কিতাপ পঢ়ি লাগিলে মানে কয় এইখন কিতাপ লাগিছিলে মাৰ থাকোঁতে ক'ব নোৱাৰিলি মাৰ আহিলে তেতিয়া কয় অহা সপ্তাহত আকৌ যাব নোৱাৰে তেতিয়া আনি দিব দেই যা এতিয়া যাই স্কুললৈ যায় আৰু দুপৰীয়া সময়ত কেতিয়াবা শুই থাকে নহয় আহি পেলাই মানে খং উঠে ইহঁত মানে দুপৰীয়া ভাত সাজ খাই পেলাই পাকঘৰা খাই শান্তিৰে এপাক বিচনাখনত পৰিবও নোৱাৰোঁ ইমান উৎপাত কৰে নাম মানে এই মাকবিলাকে যেনেকৈ কয় তেনেকুৱা তাৰপিছত কোনোবাই মূৰত লগাই দিলে তই আৰু এনেকৈ ভাত বনাই তেওঁ কেৱলীয়া হ'ল বগাদিনী নামঘৰলৈ অহা যোৱা কৰিছিলে তাৰ নামঘৰতে থাকিবলৈ ল'লে বহুদিনৰ মূৰত আৰু ঘৈণীয়েকৰ ওচৰতে আপুনিকে মাতে আপোনাৰ লগত অমুক থমুক ঘৈণীয়েক ইয়াৰ আকৌ কি হ'লে দেই চেতনা বাইদেউ হৈছিলে তই যে এনেকুৱা হেৰি কৰিলি চেতনা বাইদেউ এটা বেলেগ কেৰেক্টাৰ কৰিছিলে জেঠাইক নে কিবা মাহীয়ে কিবা হৈছিলে সেইবিলাক তইনো এনেকৈ ক'ব লাগিলে তাই নহয় মানে নাপায় মই আত্মাটোৰ লগত আত্মাই কথা পাতিছে আত্মাৰ কোনো বয়স নাথাকে নহয় অনবৰতে আৰু তেনেকুৱা তই মানুহজনীক ক'লে তেওঁ ডিচিশ্যন ল'লে তুমি যদি এনেকুৱাই হয় ময়ো তেতিয়াহ'লে যাওঁগৈ আৰু ময়ো বেলেগ এজন কোনোবা বেলেগ পুৰুষৰ কিবা এনেকৈ চাওঁ এনেকৈতো লাভ নহ'ব ল'ৰা ছোৱালীকেইটা ডাঙৰ হৈ গ'ল তাৰপিছতে এইবিলাক কৰি মেলি তেওঁ যাবলৈ ওলাইছিলে গাড়ী চাড়ী আনিছে আহি পেলাই তাতে মূৰতো লাগি গৈছে ঘৈণীয়েক যাবগৈ তেতিয়া আচলতে ৰূপটো ওলাই আহিছে আকৌ মতা মানুহৰ খেদি আহিছে তই কেৱলীয়া ভাঙি গ'ল সেইটো সময়তে মানে ইমান সুন্দৰ এটা ষ্টৰি নহয় মানে পত্নী চিনেমাখন মই ভাবোঁ যদি ইউটিউবত আছে সকলোৱে চাব লাগে কাৰণ ইমান সুন্দৰ কনচেপ্ট মানে আপুনি খুব লাকি সঁচাকৈ এতিয়া মানে প্ৰয়াত নিপন গোস্বামী তেখেতে যে কৈছে যে ইমানবোৰ কেৰেক্টাৰ্ছ তুমি পাইছা কৰিবলৈ এণ্ড ভেৰাইটি অফ কেৰেক্টাৰ্ছ সেইটো খুব এজন এক্টৰৰ কাৰণে সাংঘাতিক এটা আৰু তাৰ মাজত নীলু চক্ৰৱৰ্তী বৰ্তাৰ লগত কিবা এটা আপোনাৰ কথা আছে এটা কথা শ্ৰদ্ধেয় নীলু চক্ৰৱৰ্তীয়ে বহুত কথা শিকিলোঁ ৰেডিঅ'ত আগতে ডেলিভাৰীবিলাক বেয়া হ'লে ভিতৰৰ পৰা কৈ দিয়ে কি হেৰি ঘৰত যে নোচোৱা নেকি ডাইলগবিলাক ধেমালি কৰি আছে নেকি এনেকুৱা ধৰণৰ চিন্তা কয় আৰু আমি খুব ভয় কৰোঁ খুব ষ্ট্ৰিক্ট বহুত কথা শিকিছিলে তেওঁৰ লগত ইনচিডেণ্টটো হৈছে তাৰ পিছত শ্বুটিঙত
তাৰপিছত আৰু খুব সাংঘাতিক মৰম কৰে ক'ৰবাত কিবা পালে মেলিলে তেওঁ এদিন দেখিছোঁ তেওঁ স্কুটাৰ লৈ আহে দেই জুন এনেকৈ তিনিআলিত মই দেখিছোঁ মই চবকে মামা মামা বুলি মাতিছিলোঁ দুৰ্গেশ্বৰ বৰঠাকুৰ মহেন্দ্ৰ বৰঠাকুৰ নীৰজ চক্ৰৱৰ্তী দিলীপ শৰ্মা এইবাৰ মাৰ কণ্টেম্পৰী আছিলে মাৰ ৰেডিঅ'ত জন্ম কৰিছিলে যে গতিকে তেনেকৈ মামা বুলি মাতা যায় তাৰপিছত মই দেখিছোঁ নীৰজ চক্ৰৱৰ্তী মোৰ মামা মোক দেখিলে ৰখালে এই নক'বাহে বুজিছা চোৱা মোকনো এনেকৈ হেৰি দিব লাগেনে এই চেক এনেকৈ বাউন্স চেক দিব লাগেনে তেওঁ মানে একদম জ্বলি আহিছে বুজিছেনে মই যাওঁ তাৰ ঘৰত যাওঁ নামটো নকওঁ আৰু মানে প্ৰডিউচাৰে বাউন্স চেক দি দিলে ডিৰেক্টৰ আছিলে ডিৰেক্টৰ কা প্ৰডিউচাৰ বাউন্স চেক দিছে মই তাৰ ঘৰত যাওঁ ৰ'বা ধেমালি কৰিছে মোৰ বিৰাট বেয়া লাগিছে দেই এনেকুৱা মানুহক এনেকুৱা কৰেনে বাৰু ইমান শ্ৰদ্ধাৰ আমাৰ ইমান ভেটেৰেন এক্টৰ্ছ মই আকৌ চবকে ধেমালিকৈ কৰোঁ নহয় মোৰ মামা আপুনি কিয় যায় আমি মই তুমি জানা কেনেকুৱা লাগে মোৰ পাইছোঁ ময়ো বহুত বাউন্স চেক পাইছোঁ তাৰপিছত আপুনি ধৰকচোন আমাকো দিয়ে এনেকুৱা মই এটা কাম কৰিছোঁ কি কৰিছে আপুনি নালাগে তাত যাব ইমান দূৰ কষ্ট কৰি বাউন্স চেকবিলাক মই ভাবিছোঁ আমি যে ক'ৰবাত গ'লে আমাক শৰাই দিয়ে জাপি দিয়ে গামোচা দিয়ে এই বাউন্স চেকবিলাকো আমাৰ প্ৰাপ্তি আমি প্ৰাপ্য বুলি ধৰি লৈ এইবিলাক ফ্ৰেম আপ কৰি থৈ দিওঁ ড্ৰয়িং ৰুমত সেইটো বৰ ভাল কথা কৈছে এইটো কোনে কেতিয়া দিছিলে তাত এইবোৰ আৰ্কাইভ হৈ থাকিব লাগিব কিন্তু তলত লিখা থাকিব হয় এইটো কেতিয়াও জীৱনত কেতিয়াওতো নাযায় তেওঁ যদি কেতিয়াবা দিয়েই সেইবিলাক তেতিয়া চেকখন গুচাই দিলে গুচাই দিম তেতিয়া ফ্ৰেমৰ পৰা আঁতৰাই তেওঁৰ জীৱনটোতো থাকি যাওক তেওঁ ক'ত কেনেকৈ কি কৰিছিলে কি নাই এইটো কিন্তু খুব ভাল মই ভাবোঁ যে ইটছ এ ভেৰি গুড আইডিয়া কোনোবাই যদি চেক বাউন্স কৰাই দিয়ে তেতিয়া মানে সুন্দৰকৈ আমি ফ্ৰেম কৰি আমি ৱালত থৈ দিলোঁ আৰু লিখা থাকিল কণ্ট্ৰিবিউটেড বাই কোন চিনেমাৰ কণ্ট্ৰিবিউশ্যন কি তেখেতৰ গতিকে ইমান সুন্দৰকৈ ফ্ৰেম হৈ থাকিব আৰু কেতিয়াবা যদি তেখেতে ভাবে যে নহয় মোৰ কণ্ট্ৰিবিউশ্যনটো ৰাইজে নজনাটো দৰকাৰ আৰু গতিকে তেতিয়া পইচাটো এইটো বৰ ধুনীয়া কথা ক'লে আপুনি এইটো সকলোৱে ফ'ল' কৰিব লাগিব কেতিয়াবা মানে আপোনাৰ লগত কথা পাতিলে ইমান ৰস পালে লগে লগে তেওঁ তালৈ যোৱাটো বাদ দিলে এইটোৱে কৰিব লাগিব ৰ'বা তাৰপিছত তেওঁ কৈছে ফোন কৰি মই এইখন ফ্ৰেম কৰি পেলাই থৈ দিম পাৰিম তেতিয়াহে ভয় খাইছে চাগে দেই ফ্ৰেম হৈ থাকিব এতিয়া চ' এনেকুৱা আপোনাৰ মানে মই দেখিছোঁ আপোনাৰ কথাবিলাকত আপোনাৰ প্ৰব্লেমতো হিউমাৰৰ চলিউশ্যন এটা আছে লাইফতো মানে আপুনি প্ৰতিটো কথাৰে মানে ছিৰিয়াছ কথাৰ এটাও আপুনি হিউমাৰাছলি চলিউশ্যন এটা দি দিয়ে সকলোকে শ্বুটিঙতে হওক য'তেই নহওক এতিয়া যেনেকৈ আমাৰে অকণমান টেকনিকেল প্ৰব্লেম এটা হওঁতে আপুনি কৈছে এই টেনশ্যন ল'ব নালাগে ৰ'বা বেলেগ এদিন কৰি দিম কি আছে মানে এই যে আপোনাৰ যিটো একদম কামনেছ আছে এই কামনেছটো সাংঘাতিক আপোনাৰ এজ এন এক্টৰ খুব ৰিফ্লেক্ট কৰে আপুনি যেতিয়া এক্টিং কৰে আমি যিখন ৰিচেণ্ট চিনেমা কৰি আহিলোঁ অনিৰুদ্ধ বৰুৱা খুব টেলেণ্টেড ল'ৰা তেওঁ DOP আৰু ডিৰেক্টৰো চিনেমাখন আৰু গোটেই টীমটো ইমান টেলেণ্টেড গোটেইবিলাকে আপোনাক ইমান বেছি ভাল পায় যে মানে এনেকুৱা হয় এতিয়া আমি যেতিয়া এই লিভিং লেজেণ্ডছ কৰিব ওলাইছোঁ মানে গোটেইখিনি আৰু মেকআপ আৰ্টিষ্টৰ পৰা আদি কৰি সকলো মানে আমাৰ আকাশ গগৈ সকলোৱে আমি মানে আপুনি অহাটোৰ এপিছ'ডটোত খুব আগ্ৰহেৰে বাট চাই আছোঁ যে কোনদিনা আপুনি আহিব আৰু আমাক কিছুমান কথা ক'ব আৰু এটা কথা কি জানে মই কওঁ আচলতে মানুহে মানুহক ভাল পাবলৈ শিকিব লাগে মই এতিয়া প্ৰত্যেককে খুব ভাল পাওঁ মোৰ চিনেমাৰ এই লাইনত গোটেই নাটক চিনেমাখিনি মানুহ মোৰ নিজৰ পৰিয়ালৰ মানুহ বুলি ভাবোঁ মোৰ এবচেঞ্চত মোৰ ঘৰত গ'লে মোৰ এওঁক পালেও তেতিয়া গম পাব যে হয় যে এইবিলাক মোৰ পৰিয়ালৰে মানুহ বুলি তেওঁ যিটো আগ্ৰহ দেখুৱায় সকলোৰে প্ৰতি এনেই এওঁ বৰ ঠাণ্ডা মাণ্ডা কিন্তু মোৰ মানুহখিনি যিখিনি লগত তেওঁৰ এটা আত্মীয়তা এটা আছে যে সদায় নাপালেও খুব ভাল পায় চবকে যে কাৰোবাৰ দুখত দুখ কাৰোবাৰ কৰে আমিতো ঘৰত তেনেকৈ সমভাগী হওক অমুক কৈছে কিমান নাই ঘৰত কোনে তেওঁৰ লগতে কথা পাতোঁ এতিয়া মই ধৰা তোমাৰ লগত কৰিছোঁ তোমাক মই ভাল পালেহে তোমাৰ লগত মই ভালকৈ কামটো কৰিব পাৰিম তুমি এতিয়া আমি যিখন চিনেমা কৰিছোঁ তাত তোমাৰ লগত মোৰ প্ৰত্যেকটো ডাইলগ একদম একাত্ম হৈ নিজৰ মোৰ মৰমটো আছে কাৰণে সেইখিনি নিজে ওলাই আহিছে আদাৰৱাইজ নাহে এবছলিউটলি
সঁচাকৈ আপোনাৰ মানে চিনেমাৰ জাৰ্ণিটো বৰ সুন্দৰ আৰু আপুনি যেতিয়া ছেটত থাকে এটা ছেটত মানে এটা পোহৰ এটা হৈ থাকে আৰু আপুনি মানে সকলোকে হহুৱাই খুব সুন্দৰকৈ আৰু আপুনি মানে এনেকুৱাও নকৰে যে আপুনি অ'ভাৰ দ্য টপ কোনো ধৰণৰ মানে ধেমালি কৰি নাথাকে আপুনি কিন্তু খুব উইটি আৰু হিউমাৰাছ ৱেত আপুনি দিনটো পাৰ কৰাই দিয়ে মানে যাতে কামৰ লগতে আমি অকণমান মাইণ্ডটো ৰিলেক্সো হৈ থাকে আপোনাৰ বৰ সুন্দৰ পাৰ্চনেলিটি আৰু মই ভাবোঁ যে এনেকুৱা পাৰ্চনেলিটি খুব কম মানুহৰ থাকে আৰু যেৰিভাগ কি জানা মই এটা কথা জীৱনত শিকিছোঁ প্ৰত্যেক মানুহৰে জীৱনত সুখ দুখ থাকে মোৰ জীৱনত কি আছে কি নাই তোমালোকে জানাই ভালকৈ মই জানো হয় গতিকে মই এইটো দুখ বুলি নাভাবোঁ হয় প্ৰত্যেকৰে আছে মই যদি অনবৰতে মোৰ দুখখিনিৰ কথাই কৈ থাকোঁ নহয় মোৰ একদম ইণ্টিমেট ফ্ৰেণ্ডটো দুদিনমান দেখিলে যে ইয়াৰ ৰাতিলৈ এইখিনি দুখ হৈছে আহিব লগত লগ দিবই লাহে 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 এনেকুৱা হ'ব নহয় এটা অনীহাই হ'ব কাৰণ তেওঁৰো জীৱনত প্ৰব্লেম আছেতো যে ইয়াৰ ওচৰত গ'লে সেই দুখৰ মাজেৰে সোমাব লাগিব গতিকে মই অলপমান দুখত কোনো সোমাবলৈ নিবিচাৰে গতিকে হাঁহিৰে আচলতে আমি চালাক মানুহ বুজিছে নাই আমি হাঁহিৰে টানিব লাগিবতো সেইকাৰণে ফূৰ্তি ফাৰ্তা কৰি থাকোঁ যাতে মানুহক অনবৰতে মানুহ প্ৰিয় মানুহ নহয় আমি গতিকে মানুহ যাতে লগত পাওঁ কাৰণ হাঁহিৰে মানুহক টানিব আৰু দুখে মানুহক খেলিব আৰু হাঁহিটো ৰাজহুৱা হ'ব লাগে দুখটো একেবাৰে পাৰ্চনেল চকু পাতিটো একেবাৰে পাৰ্চনেল কথা তাৰ মাজতো আহি যায় দুই একটা কেতিয়াবা উইক মোমেণ্টছ হৈ যায় তাকে আপোনাৰ এটা সাংঘাতিক মৰমৰ আপোনাৰ মাইনাজনীত তেওঁ আমি বাৰ্থডে উইচ কৰিছোঁ আপুনি যে লগাই দিছে ফোনটো ইমান ভাল লাগিছে আমি চবেই বাৰ্থডে উইচ কৰিছোঁ গতিকে বুজি পাইছে হয় আৰু আপুনি মানে তেওঁৰ কথা যেনেকৈ কয় আমি একেবাৰে নৰ্মেল এজনী ছোৱালী বুলি আমি ধৰোঁ কাৰণ তাই একদম নৰ্মেলি আপুনি ইমান মৰম লগাকৈ কাহিনীবোৰ কৈ থাকে মাজে মাজে তেওঁৰ বিষয়ে চ' মই ভাবোঁ যে আপুনি সঁচাকৈ আপুনি ইউ ভেৰি ব্ৰেভ আপোনাৰ নিজৰ আপুনি সাংঘাতিক সাহসী আপুনি আনক আপুনি বহি থাকিলে আপুনি খুব বেছি এনকাৰেজ কৰে আৰু আপুনি ইনস্পায়াৰ কৰে চ' আপোনাৰ জাৰ্ণিটো যিটো এতিয়া নতুন প্ৰজন্মৰ ইমান ডিৰেক্টৰ্ছৰ লগত আপুনি এতিয়া বৰ্তমান কাম কৰি আছে চ' চিনেমাবোৰ যেতিয়া ওলাব মই আশা কৰিছোঁ যে দৰ্শকে আপোনাক প্ৰতিখন চিনেমাতে বেলেগ বেলেগ ৰূপত দেখা পাব আৰু খুব ভাল পাব আৰু মই এইখিনিতে এটা কথা কওঁ তোমালোকক বিশেষকৈ যিখিনি ছোৱালী মাইকী মানুহ মোৰ মাৰ ক্লাছ 7ৰ পৰা এইটোলৈ পাওঁতে বিয়া হৈছিলে কিবা কথা প্ৰসংগত মায়ে মোক এদিন কৈছিলে যে ৰাতুল তই সদায় এটা কথা মনত ৰাখিবি দেই যে তহঁতৰ যেনেকৈ ৰাতি তাতে গৈ চাৰিআলি তাতে ৰৈ আছ এই দোকানৰ ওচৰত গৈ এজনী ছোৱালীৰো মন যায় তেনেকৈ আগৰ হেৰিবিলাক বেলেগ আছিলেতো আমাৰ যে পটকৈ কৈ ছোৱালীজনী এনেকৈ অমুকত তেনেকৈ তই সদায় মনত ৰাখিবি তাইৰো মন যায় কিন্তু বহুত অসুবিধা থাকে গতিকে যেতিয়াই কোনোবাই লগ বিচাৰিব কিবা থাকিব সহায় বিচাৰিব সদায় সেইখিনি সহায় কৰিবলৈ কুণ্ঠাবোধ নকৰিবি আৰু সদায় মনত ৰাখিবি কোনে কি কয় মই নাজানো সদায় তই মনত ৰাখিবি তোৰ মাৰো এদিন ছোৱালী আছিলে এইখিনি কথা সদায় মনত ৰাখি পেলাই তই চলিবি আৰু সেইখিনি কথা মোৰ অন্তৰত সদায় আছে যে তোৰ মাৰো এদিন ছোৱালী আছিলে সেইকাৰণে কোনোবা ছোৱালী কাম কৰে ষ্ট্ৰাগল কৰে মই খুব শ্ৰদ্ধা কৰোঁ আৰু খুব বিচাৰোঁ মই পাৰিলে কিবা যদি সহায় কৰি দিব পাৰোঁ সহায় কৰি দিওঁ মই আৰু বৰ ভাল লাগে তেনেকৈ আহিলোঁ মা মানে ইমান সুন্দৰকৈ আপোনাক মা দেউতাই আপোনাক মানে ফাউণ্ডেশ্যনটো গঢ়ি দিছে যাৰ কাৰণে আপোনাৰ পাৰ্চনেলিটিটো এনেকুৱা আৰু প্ৰতিটো সেইকাৰণে কেৰেক্টাৰত আপুনি সাধাৰণ এজন লোকৰ কেৰেক্টাৰত আপুনি তেওঁৰ নিচিনাকৈ সোমাই যাব পাৰে গতিকে মই ভাবোঁ যে আপোনাৰ জাৰ্ণিটো খুব সুন্দৰ হওক আৰু বহুত কথা পাতিব মন আছে আৰু বিয়াৰ পাছত এওঁকো ঠিক তেনেকৈ পালোঁ সহজ সৰল পাইছোঁ ভাল বুজি পায় গতিকে সেইটো তাই নিজে ওকালতি কৰিলোঁ বুজি পায় আগতে তাইক বোলে জোকায় তোমাৰ যে হেৰি যে হাজবেণ্ডে এনেকৈ যে বেলেগৰ লগত তেনেকৈ এক্টিং কৰে তোমাৰ বৰ গাত নালাগে তেওঁ আকৌ মোক আহি কয় মোক কেনেকৈ কৈছে বুজিছা তুমি কি ক'লা মই কৈছোঁ সেই অভিনয়ে মোক কিয় বেয়া লাগিব কিমান সাধাৰণ 2 লাইনতে শেষ কৰি থৈ দিয়ে আৰু কণ্ট্ৰভাৰ্চিটো চ' আপোনাৰ লগত বহিলে বহুত কথা ওলায়
মোৰ এতিয়াও তাৰমানে এপিছ'ডটো কমপ্লিট নহ'ল আজি আৰু মই সেইকাৰণে মানে এই এপিছ'ডটো শেষ কৰাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু আপোনাৰ অভিনয় জাৰ্ণিটো ইমান দীঘলীয়া আৰু দীঘলীয়া হ'ব গতিকে আমি আকৌ এটা এপিছ'ডত এবাৰ লগ পাম নিশ্চয়। কিন্তু আৰু এটা বেলেগ ধুনীয়া পৰিৱেশ নিশ্চয় নিশ্চয় মই আশা ৰাখিলোঁ য়েছ আৰু আপুনি আকৌ আহিব বুলি মই একেবাৰে আশা কৰি আছোঁ মই নিশ্চয় আৰু কিছুমান তাৰমানে বেলেগ কিছুমান আৰু আপোনাৰ সেই কেৰেক্টাৰটোৰ কথা পাতিব আছে এজন পুলিচ অফিচাৰ গতিকে সেই পুলিচ অফিচাৰৰ কথাখিনি যদি শুনিবলৈ মন আছে আমি আকৌ লগ পাম নিশ্চয় পুলিচ অফিচাৰ আছে নেপালী এজনৰ নেপালী কেৰেক্টাৰ আছে গতিকে সেই পুলিচ অফিচাৰজন সেই নেপালীজন সেইখিনি নুশুনিলে কিন্তু নহ'ব এইটো আধৰুৱা হৈ আছে গতিকে সেই কথাখিনি শুনিবৰ কাৰণে আকৌ আমি জয়ন্ত ভাগৱতী ছাৰক উভতাই মাতিব লাগিব আকৌ আহিব লাগিব মোৰো হেঁপাহ নপলালে নাই হেঁপাহ নাই পলোৱা মোৰো নাই পলোৱা অনেষ্টলি কৈছোঁ কিন্তু যিহেতু আমাৰ এটা টাইমৰ লিমিটেশ্যন হৈছে গতিকে আজিলৈ আমি এইটো এপিছ'ড ইয়াতে সামৰিম আশা কৰিছোঁ আমি জয়ন্তলাৰ লগত আৰু অকণমান কথা পাতিম নেক্সট এপিছ'ডত এটা নতুন কনচেপ্টেৰে থেংক ইউ জয়ন্ত দা থেংক ইউ ছ' মাছ মই আপোনাক ইমান শ্ৰদ্ধা কৰোঁ আপুনি ইমানেই ভাল পায় মৰম থেংক ইউ আকৌ আহিব নিশ্চয়